নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোত আমি ক্লাছ 8 গণিতৰ দ্বিতীয় অধ্যায় এটা চলকযুক্ত অজ্ঞাতৰ সমীকৰণৰ এক্সাৰসাইজ 2.2 ৰ অনুশীলনীটো আলোচনা কৰিম। ইয়াৰ আগৰ ভিডিঅ'ত এক্সাৰসাইজ 2.1 টো আলোচনা কৰা হৈছে আৰু 2.1 ৰ আগত যিখিনি জানিবলগীয়া সেইখিনি তোমালোকক মই আপলোড কৰি দিছো। তোমালোকে ভিডিঅ'টো ভালদৰে চাই ল'বা। এতিয়া নেক্সট আমি 2.2 আলোচনা কৰিম আৰু 2.2 ৰ আগত বেসিক ভিডিঅ' দিয়া হোৱা নাই কাৰণ ইয়াৰ আগত ইয়াত বিশেষ বেসিক বুজাবলগীয়া একো নাই। ইয়াত তোমালোকক এক্সাম্পল দিয়া আছে, এক্সাম্পল কেইটা তোমালোকে চাই ল'বা আৰু কিবা ডাউট থাকিলে কমেন্ট কৰি জনাবা আৰু প্ৰেক্টিস কৰিবা কোৱেশ্চন বিলাক। প্ৰেক্টিস কৰিলে তোমালোকে বেসটো ষ্ট্ৰং হ'ব। এতিয়া 1 নম্বৰটো কি দিয়া আছে চোৱা। ইয়াত দুটা সংখ্যা 5:7 অনুপাতত আছে। ডাঙৰ সংখ্যাটোতকৈ সৰু সংখ্যাটো 12 কম। সংখ্যা দুটা উলিওৱা। এতিয়া আমি কি কৰিব লাগিব? সংখ্যা দুটা ধৰি ল'ব লাগিব। পাইছা বুজি? So one solution আমাক কি দিয়া আছে এইটো লিখি লও। দিয়া আছে সংখ্যা দুটাৰ অনুপাত। দুটা সংখ্যাৰ অনুপাত আমাক দিয়া আছে। আমি সংখ্যা দুটা কি নাজানো। সংখ্যা দুটাৰ অনুপাত 5:7। পাইছা বুজি? এতিয়া আমি সংখ্যা দুটা ধৰি লম। ধৰা হল সংখ্যা দুটা আমি সংখ্যা দুটা কি বুলি ধৰিম? তোমালোকক যদি অনুপাতত দিয়া থাকে তেতিয়ালে সেইখিনি অনুপাতখিনি তোমালোকে ধৰি ল'ব লাগিব। অৰ্থাৎ আমাক ইয়াত কি দিয়া আছে? 5:7 দিয়া আছে। দিয়া থাকিলে আমি ধৰি লোৱা সংখ্যাটো কি হ'ব? সংখ্যা দুটা আমি কি বুলি ধৰি লম? 7x আৰু 5x। বুজি পাইছা? এইখিনি আমি ধৰি লম। বা তোমালোকে যদি ভাবিছা এইটো আগত দিব লাগিব নেকি? 7x টো আগত দিব লাগিব, সেইটো এনেকুৱা নহয়। 5x আৰু 7x সেইটোৱে। বুজি পাইছা? এতিয়া আমি x টো কিয় ধৰিছো বুজি পাইছা? কাৰণ আমাক ইয়াত অনুপাতত দিয়া আছে। অৰ্থাৎ আমাক অনুপাতটো দিয়া আছে তোমাৰ 5:7 অৰ্থাৎ 5/7। এতিয়া সেই অনুপাতটো ক'ৰ পৰা পাইছো আমি নাজানো। ধৰা তোমাৰ নৰমালি যিকোনো মই এটা অনুপাত ললো 2:3। এটা আমি 2/3 লিখিব পাৰো। সেই অনুপাতটো ক'ৰ পৰা আহিছে? ধৰা 2 ৰ লগত 10 পূৰণ হৈছিল আৰু 3 ৰ লগত 10 পূৰণ হৈছিল। অৰ্থাৎ এটো কি হৈছিল? 20/30 পৰা 2:3 আহিছে। বুজি পাইছা? ইয়াত 10 পূৰণ হৈছিল 2 আৰু 3 ৰ লগত। পালা বুজি? এতিয়া আমাৰ এই 5:7 অনুপাতটো যে পালো তাত কি পূৰণ হৈ আছে আমি নাজানো। সেইটো উলিয়াবৰ বাবে আমি x টো ইউজ কৰি আছো। বুজি পাইছা? এই কাৰণে আমি কি লিখিছো? সংখ্যা দুটা 7x আৰু 5x। তোমালোকে নৰমালি সংখ্যা দুটাৰ অনুপাত বা এনেকুৱা অনুপাতত দিয়া থাকিলে যদি উলিয়াব লাগে সেই অনুপাতটোৰ লগতে x এটা ধৰি ল'বা। এটা চলক ধৰিবা আকৌ। তোমালোকে 7x 5 হয় নধৰিবা, x এ ধৰিবা। এতিয়া চোৱা প্ৰশ্নমতে according to question প্ৰশ্নমতে কি দিয়া আছে যে ডাঙৰ সংখ্যাতকৈ সৰু সংখ্যাটো 12 কম। এতিয়া এই দুটা ডাঙৰ সংখ্যা কি হ'ব? 7x আৰু 5x ৰ ডাঙৰ সংখ্যাটো নিশ্চয় 7x হ'ব কাৰণ ডাঙৰ সংখ্যাটোৰ লগত যদি আমি x পূৰণ কৰিছো সৰু সংখ্যাটোৰ লগত যদি x পূৰণ কৰিছো। এতিয়া 5 আৰু 7 ৰ 7 টো ডাঙৰ। সো দুইটা সংখ্যাৰ লগতে একে তোমাৰ পূৰণ কৰিছো একে সংখ্যা অৰ্থাৎ x টো পূৰণ কৰিছো। তেতিয়ালে কি হ'ব? নিশ্চয় এইটোৱে ডাঙৰ হ'ব। এতিয়া ডাঙৰ সংখ্যাটোতকৈ সৰু সংখ্যাটো 12 কম। এতিয়া ডাঙৰ সংখ্যাটো কি আছে হ'ব? 7x। সৰু সংখ্যাটো 12 কম হলে মই সৰু সংখ্যাটোৰ লগত যদি 12 টো যোগ কৰি দিও তেতিয়ালে পাই যাম। সো 7x = 5x + 12। বুজি পাইছা? বা তোমালোকে এইটো এনেকৈ নেলিখি তাৰ আগত আৰু এটা লাইন লিখিব পাৰা। যেনেকৈ 7x = 5x। তাৰ আগতে আমি এনেকৈ লিখিব পাৰো 7x ৰ পৰা যদি 12 বিয়োগ কৰি দিও তেতিয়ালে কি হৈ যাব? 5x হৈ যাব। বুজি পাইছা? 7x ৰ পৰা 12 বিয়োগ কৰিলে 5x পাম। তাৰ পিছৰ লাইনটো মই যেটো লিখি দিছো এইটো লাইন 7x = 5x + 12। অৰ্থাৎ এই যেটো 12 আছে এই 12 টো লেফট হ্যান্ড সাইডৰ পৰা ৰাইট হ্যান্ড সাইডত লৈ গৈছো। পাইছা বুজি? মই ডাইৰেক্টলি লিখি দিছো কাৰণ কি দিয়া আছে? ডাঙৰ সংখ্যাটো সৰু সংখ্যাতকৈ 12 কম। অৰ্থাৎ সৰু সংখ্যাটোৰ লগত আমি 12 যোগ কৰি দিছো সিম্পল। এতিয়া চোৱা 7x মাইনাস এটো 5x টো তোমাৰ ৰাইট হ্যান্ড সাইডৰ পৰা লেফট হ্যান্ড সাইডত আনিম -5x হ'ব = 12 implies 7 ৰ পৰা 5 গলে কিমান হ'ব? 2। সো 2x = 12 হ'ব। অৰ্থাৎ x = কিমান হ'ব?
12ক 2ৰে হৰণ কৰিলে 6 হ'ব পালা বুজি therefore এটা কি সংখ্যা দুটা কি হ'ব সংখ্যা দুটা হ'ব বা নিৰ্ণয় সংখ্যা দুটা এটা কি হ'ব 7ৰ লগত তোমাৰ 6 পূৰণ কৰিব লাগিব এটাত 5ৰ লগত 6 পূৰণ কৰিব লাগিব 5 6 গুণ 30 আৰু এটা কিমান হ'ব 7 into 6 7 6 গুণ 42 পাইছা বুজি এটো হৈছে নে নাই কেনেকৈ চাবা 42 ৰ পৰা 30 বিয়োগ কৰা বিয়োগ কৰিলে 12 পাবা সো এটো এখিনি আছিল এতিয়া আমি চাম কোৱেশ্চন নম্বৰ 2 কোৱেশ্চন নম্বৰ 2 টু কি দিয়া আছে ইয়াতে সোৱা তিনিটা ক্ৰমিক যুগ্ম সংখ্যাৰ যোগফল 48 সংখ্যা কেইটা উলিওৱা যুগ্ম সংখ্যা মানে কি তোমালোকে জানা সকলোৱে যুগ্ম সংখ্যাৰ ধাৰণাটো তোমালোকে ক্লাস 6 তে পাই আহিছা সো টু সলিউশন যুগ্ম সংখ্যা হৈছে তোমাৰ যিবিলাক সংখ্যা আমি 2 ৰে হৰণ কৰিব পাৰো অৰ্থাৎ মই যদি উদাহৰণ হিচাপে লও 2 4 6 8 এনেকৈ যাই থাকিব যুগ্ম সংখ্যা বুজি পাইছা এতিয়া 2 ৰ পিছত কি হৈছে 4 হৈছে 4 পিছত 6 পাইছা না বুজি 2 2 কৈ বাঢ়ি গৈ থাকে যুগ্ম সংখ্যা 2 ৰ লগত 2 যোগ কৰিলে কিমান পাছো 4 2 ৰ লগত আকৌ 3 যোগ কৰি 4 যোগ কৰিলে কিমান পাইছো 6 পাইছো অৰ্থাৎ যদি এটা সংখ্যা হয় 2 তেতিয়ালে তাৰ পিছৰটো কি হ'ব 2 ৰ লগত 2 যোগ কৰিলে 4 পাম তাৰ পিছত আৰু পিছৰটো কি হ'ব 2 ৰ লগত 4 যোগ কৰিব লাগিব বা তেনেকৈ না ভাবি আমি 4 ৰ লগত 2 যোগ কৰিলে আমি এটো পাই যাম বুজি পাইছা নিশ্চয় ঠিক তেনেকৈ অযুগ্ম সংখ্যা কি যুগ্ম যদি 2 ৰে হৰণ হয় যিবিলাক সংখ্যা 2 ৰে হৰণ কৰিব নোৱাৰে সেইবিলাক অযুগ্ম সংখ্যা ঠিক তেনেকৈ 1 3 5 এবিলাক হ'ব বুজি পাইছা ইয়াতেও 2 2 কৈ বাঢ়ি গৈ থাকে এতিয়া আমি ধৰি লম তিনিটা ক্ৰমিক যুগ্ম সংখ্যা x ধৰিম এটা তাৰপিছত এটা হ'ব x + 2 এটা হ'ব তোমাৰ x + 4 ধৰা হল তিনিটা ক্ৰমিক যুগ্ম সংখ্যা ক্ৰমে কি হ'ব যুগ্ম সংখ্যা কেইটা এখিনি মুছি লৈছো বাৰু অলপমান এটা যদি x হয় এটা কি হ'ব x + 2 হ'ব আৰু এটা কি হ'ব x + 4 হ'ব কাৰণ ইয়াত মই তোমালোকক বুজাই দিলোৱে 2 ৰ পিছত যদি 4 হয় তাৰপিছত আকৌ 4 পিছত কি হ'ব 6 হ'ব অৰ্থাৎ আমি 2 ৰ পিছত 4 টো কেনেকৈ পাইছো 2 ৰ লগত আমি 2 যোগ কৰি পিনে 4 পাইছো ঠিক তেনেকৈ 2 ৰ লগত আমি 4 যোগ কৰি পিনে 6 পাইছো সিম্পল আছিল এইখিনি তোমালোকে আশা কৰো এইখিনি ভালদৰে বুজি পাবা এতিয়া according to question x plus তিনিটা যোগ কৰি দিয়া x + 2 আৰু এটা আছিল তোমাৰ x + 4 যোগ কৰিলে কি হ'ব তোমাৰ 48 হ'ব implies এতিয়া ব্ৰ্যাকেটটো উঠাই দিও বাৰু x + 2 plus x + 4 is equal to 48 implies এতিয়া চোৱা x দুটা আছে x তিনিটা আছে 3x হ'ব ঠিক তেনেকৈ 4 আৰু 2 6 হ'ব অৰ্থাৎ 3x plus 4 6 is equal to 48 implies 3x is equal to এতিয়া 48 minus 6 হ'ব 6 টো তোমাৰ লেফট হ্যান্ড সাইডত আছে তোমাৰ বাহুৰ পৰা হোৱাতে লৈ গৈছো so implies 3x is equal to 48 পৰা 6 গলে কিমান হ'ব 42 হ'ব implies x is equal to 3 ৰে 42 হৰণ কৰা কিমান বাৰ যাব 3 গুণ 3 তাৰপিছত 1 ৰব 12 3 4 গুণ 12 অৰ্থাৎ 3 into 14 কিমান হয় 42 হয় এটাখনো তোমালোকে মুখস্থ কৰিবা আগতেও দুবাৰমান কৈছো এতেকে নিৰ্ণয় সংখ্যা কেইটা আমাক তিনিটা সংখ্যা নিৰ্ণয় কৰিব দিছিলে ক্ৰমিক যুগ্ম সংখ্যা ক্ৰমিক মানে হল একেলগতে থকা অৰ্থাৎ 2 ৰ পিছত 4 4 পিছত 6 তেনেকুৱাকে 2 ৰ পিছত 6 নহয় কাৰণ 4 টো মাজত ৰৈ যাব হেতু আৰু এতেকে নিৰ্ণয় সংখ্যা তিনিটা নিৰ্ণয় যুগ্ম সংখ্যা তিনিটা একে কথা নিৰ্ণয় সংখ্যা তিনিটা কি হ'ব এটা হ'ব তোমাৰ 14 আৰু এটা হ'ব 16 আৰু এটা হ'ব 18 এতিয়া এটো শুদ্ধ হৈছে নে কেনেকৈ গম পাবা এখিনি যোগ কৰা 6 4 10 10 18 ৰ 8 হাতে গল 1
তাৰপিছত 3 একে 4 48 অৰ্থাৎ আমাৰ ক্যালকুলেশনখিনি ঠিকে আছে এতিয়া আমি চাম কোৱেশ্চন নম্বৰ 3 টো চাম 3 টো চোৱা কি দিয়া আছে যদি 17500 টকা তিনিজন মানুহক 1:2:4 অনুপাতত ভগাই দিয়া হয় তেন্তে প্ৰত্যেককে কিমানকৈ টকা পালে এইটো 1 ৰ লগত মিল আছে যদি অনুপাতত থাকে আমি অনুপাতটো কি কৰিব লাগিব তাৰ লগত x দি পিনে ধৰি ল'ব লাগিব তোমালোকে যদি y দিব পাৰিবা কোনো কথা নাই অকল x দিব লাগিব বুলি কোনো কথা নাই ফ্ৰী সলিউশন আমি দিয়া থকাখিনি লিখি লও দিয়া আছে given অনুপাতটো কি দিয়া আছে চোৱা আমাৰ অনুপাতটো দিয়া আছে তোমাৰ 1:2:4 পাইছা বুজি এতিয়া ধৰা হল মানুহ তিনিজনে পোৱা টকাখিনি ক্ৰমে সেইটো আমি ধৰি লম মানুহ তিনিজনে পোৱা টকাখিনি ক্ৰমে x তাৰপিছত প্ৰথমটো x ধৰিলো অৰ্থাৎ 1 ৰ লগত x পূৰণ কৰিছো x এ হ'ল 2 ৰ লগত x পূৰণ কৰিলে 2x হ'ব আৰু 4 ৰ লগত x পূৰণ কৰিলে 4x হ'ব পাইছা বুজি হেতু অৰ্থাৎ 1:2:4 অনুপাতত ভগাই দিছে 17500 টকাটো অৰ্থাৎ আমি যদি এইখিনি যোগ কৰি দিও তেতিয়ালে 17500 পাই যাম প্ৰশ্নমতে according to question এতিয়া এইখিনি যোগ কৰি দিও x + 2x + 4x = 17500 পালা বুজি এতিয়া 4 2 6 একে 7 এইখিনি যদি যোগ কৰি দিও আমি কিমান হ'ব 7x হ'ব সো 7x = 17500 implies x = 7 ৰে হৰণ কৰা 7 ৰে 7 2 14 তাৰ পিছত 3 ৰব 7 5 35 তাৰপিছত 0 দুটা অৰ্থাৎ x ৰ মান কিমান পালো আমি 2500 টকা অৰ্থাৎ আমি কি পাই যাম মানুহ তিনিজনে কিমান কৈ পইচাটো পাইছিলে হেতু আমি উলিয়াব পাৰিম পাইছা বুজি সো এতেকে মানুহ তিনিজনে প্ৰত্যেকে ক্ৰমে কিমান কৈ পালে এজনে পালে তোমাৰ 2500 টকা আৰু এজনে কিমান পাব এজনে x মানে x ৰ মানটো আমি 2500 পালো তাৰপিছত 2x মানে কি এটো পূৰণটো তোমালোকে ডাইৰেক্টলি কৰিব পাৰিবা 2500 ৰ লগত 2 পূৰণ কৰিলে 50 হ'ব অৰ্থাৎ 5000 টকা ঠিক তেনেকে আৰু এজন আছিল 4 * x অৰ্থাৎ 4 আৰু 25 পূৰণ কৰিলে কিমান হ'ব 100 আৰু 0 দুটা লাগি যাব অৰ্থাৎ 10000 টকা কৈ পালে পাইছা বুজি এতিয়া তোমালোকে যদি এইখিনি যোগ কৰি দিয়া তেতিয়ালে 17500 পাবা 10 এ পাছে 15000 16 17 17500 টকা পাবা এটো 10 5 আৰু 2500 যোগ কৰিলে তোমালোকে 17500 পাবা পাইছা বুজি এতিয়া আমি কোৱেশ্চন নম্বৰ 4 টো চাম কোৱেশ্চন নম্বৰ 4 টো কি দিয়া আছে চোৱা কোৱেশ্চন নম্বৰ 4 টো আছে এখন আয়তাকাৰ খেলপথাৰৰ পৰিসীমা 280 মিটাৰ আৰু ইয়াৰ দিশ প্ৰস্থৰ দুগুণতকৈ 2 মিটাৰ বেছি খেলপথাৰখনৰ দিশ আৰু প্ৰস্থ উলিওৱা আয়তাকাৰ খেলপথাৰ প্ৰথমতে আয়তটো মনত আছে না তোমালোকে হেতু চাব লাগিব সো কোৱেশ্চন নম্বৰ 4 সলিউশন আয়তটো কেনেকুৱা আছিল আয়ত আছিল তোমাৰ আয়ত আছিল এনেকুৱা ধৰণৰ বুজি পাইছা জোৰ কি হয় বিপৰীত বাহুবিলাক সমান হয় আৰু কি হয় 90 ডিগ্ৰী কোণ কৰে পাইছা বুজি এটো আছিল আয়ত এতিয়া আমাক কি কৈ আছে পৰিসীমা দিয়া আছে পৰিসীমা মানে হৈছে ইয়াৰ চাৰিওকাষটো চাৰিওডাল বাহু যদি আমি যোগ কৰি দিও তেতিয়ালে আয়তৰ পৰিসীমা আমি পাই যাম সো ফৰ সলিউশন গিভেন দিয়া আছে খেলপথাৰখনৰ পৰিসীমা
পৰিসীমা কিমান দিয়া আছে 280 মিটাৰ আৰু কি দিছে প্ৰশ্নটোত যে ইয়াৰ দিশ প্ৰস্থৰ দুগুণতকৈ 2 মিটাৰ বেছি অৰ্থাৎ আমি প্ৰস্থটো ধৰিলে দিশটো উলিয়াব পাৰিম এতিয়া আমি ধৰি লম যে খেলপথাৰখনৰ প্ৰস্থ x বুলি ধৰি লম ধৰা হল খেলপথাৰখনৰ প্ৰস্থ কি বুলি ধৰিম x বুলি ধৰিম যদি প্ৰস্থ x হয় এতেকে দিক কিমান হ'ব দিক হ'ব প্ৰস্থৰ দুগুণতকৈ অৰ্থাৎ 2 * x প্ৰস্থৰ দুগুণ আৰু কি হ'ব 2 যোগ কৰিব লাগিব অৰ্থাৎ প্ৰস্থৰ দুগুণতকৈ 2 মিটাৰ বেছি এতিয়া খেলপথাৰখনৰ প্ৰস্থ পালো x পাইছা বুজি প্ৰস্থ x পালো তাৰপিছত দিক হ'ব তোমাৰ 2x + 2 এতিয়া ইয়াৰ পৰিসীমাটো আমাক দিয়া আছে তাৰ পৰা আমি কি কৰিব লাগে খেলপথাৰখনৰ দিক আৰু প্ৰস্থ উলিয়াব লাগে তোমালোকে কৰিব পাৰিবা নিশ্চয় কাৰণ প্ৰশ্নমতে একৰ্ডিং টু কোৱেশ্চন তোমালোকে সকলোৱে আয়তৰ পৰিসীমা জানা আয়তৰ পৰিসীমা কি আছিল 2 পূৰণ দিক যোগ প্ৰস্থ ইয়াত দিক আছে তোমাৰ 2x + 2 প্ৰস্থ কিমান আছে x = কিমান হ'ব 280 হ'ব ইমপ্লাইজ এতিয়া চোৱা 2 এৰে ডাইৰেক্টলি হৰণ কৰি দিব পাৰিবা মই বাৰু হৰণ কৰি দিও 2 এৰে 28 হৰণ কৰিলে কিমান যাব 14 বাৰ যাব সো এটো ভিতৰখিনি ভাঙি দিও ভিতৰখিনি ভাঙি দিলে কিমান হ'ব চোৱা ভিতৰত কি আছে তোমাৰ 2x + 2 আছে + x আছে ব্ৰেকেটটো উঠাই দিলে কি হ'ব 2x আৰু x যোগ হৈ যাব অৰ্থাৎ 3x হ'ব 3x + 2 হ'ব সো 3x + 2 = এতিয়া 280 2 এৰে হৰণ কৰিলে 14 140 যাব তোমালোকে 280 বুলি ভাবিলে অলপ ভয় লাগিব পাৰে কিন্তু যদি 2 এৰে 28 হৰণ কৰা 14 বাৰ যাব আৰু শূন্যটো লগাই দিয়া শূন্য থাকিলে হেতুৱে সহজ হয় অংকবিলাক কৰোতে ইমপ্লাইজ 3x = এতিয়া 140 ৰ পৰা 2 বিয়োগ কৰা কাৰণ 2টো কি আছে বাহুত আছে সোঁফালে লৈ আহা -2 হৈ যাব সো 138 হ'ব এতিয়া 3 এৰে এটো হৰণ যাব নিশ্চয় x = হৰণ যোৱাটো 3 এৰে হৰণ যোৱাটো আমি কেনেকৈ চাও এতিয়া চোৱা এই সংখ্যাটোত কি আছে 8 3 1 আছে সো এইখিনি গোটেইকেইটা অংককেইটা যোগ কৰিলে কিমান হয় 3 1 4 8 4 12 হ'ব 12ক যদি 3 এৰে হৰণ যায় এটুকু যাব নিশ্চয় 12ক কিমান বাৰ যাব 4 বাৰ যায় এই কাৰণে এটুকু আমি হৰণ কৰিব পাৰিম সো 3 3 * 9 3 4 * 12 1 ৰব 18 হ'ব 3 6 * 18 অৰ্থাৎ x ৰ মান কিমান পালো আমি 46 পালো অৰ্থাৎ খেলপথাৰখনৰ প্ৰস্থ কিমান হ'ব 46 therefore খেলপথাৰখনৰ প্ৰস্থটো কি আছিল x আছিল x = 46 মিটাৰ আৰু দিক কিমান হ'ব আৰু দিক = 2 * 46 হ'ব 2 * 46 + 2 2 মিটাৰ অৰ্থাৎ 2 আৰু 46 পূৰণ কৰিলে কিমান হ'ব 6 * 2 = 12 2 হাতে গলে 4 * 2 = 8 1 9 অৰ্থাৎ 92 + 2 হ'ব অৰ্থাৎ 94 মিটাৰ পাইছা বুজি এতিয়া আমি এইখিনি পাই গলো 4 নম্বৰটোত আয়তাকাৰ খেলপথাৰখনৰ প্ৰস্থ আৰু দিশ পালো এইখিনি আমাক উলিয়াব দিছিল ইয়াতে 5 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে চোৱা দুটা অংক বিশিষ্ট সংখ্যা এটাৰ এককৰ স্থানৰ অংকটো 5 অৰ্থাৎ দুটা অংক আছে ধৰা তোমাৰ দুটা অংক যিকোনো 48 এইটো এটা দুটা অংকৰ সংখ্যা এৰ এককৰ স্থানৰ অংকটো 5 দিয়া আছে তাৰ মানে আমাক দহকৰটো দিয়া নাই দহকৰটো আমি x বুলি ধৰি ল'ব লাগিব তাৰ পিছত সংখ্যাটো অংক দুটাৰ যোগফলৰ 5 গুণ অৰ্থাৎ অংক দুটা যদি আমি যোগ কৰি দিও তেতিয়ালে 5 গুণ কৰিলে কি হয় সংখ্যাটো হৈ যায় তাৰ পিছত আমি সংখ্যা লিখাৰ যিবিলাক আঢ়ি আছিল গঠনবিলাক আমি জানো ক্লাস 6 ত আমি পাই আহিছো সংখ্যা বিস্তৃত ৰূপত কেনেকৈ লিখে এতিয়া সেই হিচাপত আমি সংখ্যা দুটা উলিয়াব লাগিব কেনেকৈ উলিয়াম চাবা 5 সলিউশন প্ৰথমতে আমি দিয়া থকানি লিখি লম given দিয়া আছে তোমাৰ দুটা অংক বিশিষ্ট সংখ্যা
এটাৰ এককৰ স্থানৰ অংকটো কি দিয়া আছে 5 বুলি দিয়া আছে পাইছা বুজি এতিয়া আমি ধৰি লম আমাক যেহেতু দহকৰ স্থানৰ অংকটো দিয়া নাই ধৰা হল দহকৰ স্থানৰ অংকটো এটো আমি ধৰি ললো x এতিয়া প্ৰশ্নমতে কি হ'ব চোৱা according to question প্ৰশ্নমতে এতিয়া চোৱা যিকোনো সংখ্যাৰে সংখ্যা লিখাৰ আৰ্হিটো কেনেকুৱা আমি ধৰা 25 টো যে লিখো 25 টো আমি 20 + 5 তেনেকুৱাকৈ লিখিব লাগিব বিস্তৃত ৰূপত লিখিলে অৰ্থাৎ আমি 2 * 10 + 5 বুলি লিখো 5 * 1 এটো বিস্তৃত তোমালোকে আগতে পাই আহিছা বিস্তৃত ৰূপত লিখাটো অৰ্থাৎ আমি সংখ্যাবিলাক কেনেকৈ লিখো একক 1 তাৰপিছত দহক তেনেকুৱাকৈ আহি যায় সংখ্যাবিলাক এতিয়া যিকোনো এটা দুটা অংকৰ সংখ্যা হলে তেতিয়াহলে সেইটোৰ আৰ্হিটো কেনেকুৱা হ'ব আৰ্হিটো হ'ব তোমাৰ 10x + y হ'ব y টো তোমাৰ এককৰ অংকটো হ'ব তাৰপিছত x টো হ'ব দহকৰ অংকটো এতিয়া আমাৰ কোৱেশ্যনটোত এককৰ স্থানৰ অংকটো দিয়া আছে 5 বুলি দিয়া আছে অৰ্থাৎ এই ক্ষেত্ৰত আমাৰ এককৰ স্থানৰ অংকটো কি হ'ব 5 হ'ব অৰ্থাৎ 10x + 5 হ'ব আমাৰ তোমাৰ দুটা অংকযুক্ত সংখ্যাটোৰ আৰ্হি হ'ব বুজি পাইছা 10x + 5 এটো মন কৰিবা এতিয়া এটো 10x + 5 টো মন কৰিবা এখিনি তোমালোকে ক্লাস 6 ত যদি ভালদৰে পঢ়িছা মনত আছে নিশ্চয় আৰু যদি মনত নাই ক্লাস 6 ৰ কিতাপখন এবাৰ উলিয়াই চাবা এতিয়া কি কৰিম আমি সমীকৰণটো বনাম সমীকৰণটো কেনেকৈ বনাম চোৱা আমাক দিয়া আছে যেটো দুটা অংক বিশিষ্ট সংখ্যা আছে এই সংখ্যাটো কি হয় অংক দুটাৰ যোগফলৰ 5 গুণৰ সমান অৰ্থাৎ সংখ্যাটো হলে 10x + 5 এটো হ'ব আমাৰ সংখ্যাটো কাৰ সমান হয় অংক দুটাৰ যোগফলৰ অৰ্থাৎ অংক এটা হ'ব তোমাৰ x দহকৰ স্থানৰ অংকটো x এককৰ স্থানৰ অংকটো 5 এই দুটাৰ যোগফলৰ 5 গুণৰ সমান বুজি পাইছা সো ইমপ্লাইজ 10x + 5 = এখিনি ভাঙি দিয়া 5x + 25 হ'ব ইমপ্লাইজ এতিয়া কি কৰা 10x - 5x হ'ব মই x টো কি কৰিম বাওতে লৈ আহিছো আৰু 25 - 5 হ'ব মই 5 টো কি কৰিছো সোৱাতৰ পৰা সোৱাতে লৈ গৈছো ইমপ্লাইজ 10 ৰ পৰা 5 গলে 5 হ'ব সো 5x = 25 ৰ পৰা 5 গলে 20 x = 4 হ'ব পাইছা বুজি অৰ্থাৎ আমি যেটো সংখ্যা উলিয়াব লাগে হেইটো আমি উলিয়াব পাৰিম এতিয়া therefore সংখ্যাটো হ'ব আমাৰ সংখ্যাটো কি হ'ব চোৱা এটাকে সংখ্যাটো হ'ব বা নিৰ্ণয় সংখ্যাটো 10 * 4 + 5 হ'ব 10 * 4 + 5 মানে কিমান হ'ব 40 + 5 = 45 হ'ব এইটোৱে 45 টো হ'ব আমাৰ নিৰ্ণয় সংখ্যা এখিনি আছিল আশা কৰো এখিনি বুজি পালা এতিয়া আমি কোৱেশ্চন নম্বৰ 6 টো আলোচনা কৰিম দিয়া আছে এটা বিষমবাহু ত্ৰিভুজৰ প্ৰথম বাহু তৃতীয় বাহুতকৈ 2 সেন্টিমিটাৰ বেছি আৰু দ্বিতীয় বাহু তৃতীয় বাহুত দুগুণতকৈ 5 সেন্টিমিটাৰ কম ত্ৰিভুজটোৰ পৰিসীমা যদি 29 সেন্টিমিটাৰ হয় তেন্তে তিনিওডাল বাহুৰ জোখ উলিওৱা এতিয়া ইয়াত আমাক বিষমবাহু ত্ৰিভুজৰ কথা দিয়া আছে ইয়াৰ সলিউশনটো চাবা 6 সলিউশন বিষমবাহু ত্ৰিভুজ বুলি দিয়া আছে মই ত্ৰিভুজৰ ছবিটো আঁকি দিছো বাৰু ইয়াতে সাইডত এটা ত্ৰিভুজ আঁকি দিম চোৱা বিষমবাহু ত্ৰিভুজ হলে কি হয় যি ত্ৰিভুজৰ তিনিডাল বাহু কি হয় সমান নহয় এটো হ'ব তোমাৰ বিষমবাহু ত্ৰিভুজ এতিয়া এটো ধৰা তোমাৰ বিষমবাহু ত্ৰিভুজ দেখিছা বিষমবাহু ত্ৰিভুজ ইয়াৰ তিনিডাল বাহু বেলেগ বেলেগ বুলি ধৰি লৈছো ইয়াৰে এডাল বেলেগ এডালো বেলেগ আৰু এডালো বেলেগ পাইছা বুজি এতিয়া আমাক কৈছে যে আমাক তৃতীয় বাহু এডালৰ কথা কৈছে তৃতীয় বাহুৰ বাকি কেইটা ৰিলেট কৰিছে তৃতীয় বাহুৰ লগত আমি ইয়াত কি কৰিম তৃতীয় বাহুটো ধৰি লম বুজি পাইছা ধৰি ললে আমি প্ৰথম বাহু আৰু দ্বিতীয় বাহুটো উলিয়াব পাৰিম প্ৰথমতে দিয়া আছে যে
ত্ৰিভুজৰ প্ৰথম বাহু তৃতীয় বাহুতকৈ 2 সেন্টিমিটাৰ বেছি এতিয়া ধৰা এইডাল তৃতীয় বাহু এইডাল প্ৰথম বাহু আৰু এইডাল দ্বিতীয় বাহু এতিয়া প্ৰশ্ন মতে আমি প্ৰথমতে ধৰি লওঁ হা ধৰা হল ধৰি লোৱা যে বিষম বাহু ত্ৰিভুজৰ তৃতীয় বাহুটো বিষম বাহু ত্ৰিভুজৰ তৃতীয় বাহুটো কিমান তৃতীয় বাহুটো তোমাৰ x বিষম বাহু ত্ৰিভুজৰ তৃতীয় বাহুটো x বুলি ধৰি ললো এতিয়া প্ৰশ্নমতে আমি কি পাম therefore প্ৰথম বাহুটো কি পাম বিষম বাহু ত্ৰিভুজৰ প্ৰথম বাহুটো হ'ব প্ৰথম বাহুটো হ'ব তোমাৰ তৃতীয় বাহুতকৈ 2 সেন্টিমিটাৰ বেছি অৰ্থাৎ x + 2 হ'ব ঠিক তেনেকৈ দ্বিতীয় বাহু কি হ'ব দ্বিতীয় বাহু হ'ব তোমাৰ তৃতীয় বাহুৰ দুগুণতকৈ 5 সেন্টিমিটাৰ কম তৃতীয় বাহুৰ দুগুণতকৈ অৰ্থাৎ 2 * x - 5 দুগুণতকৈ 5 সেন্টিমিটাৰ কম পাইছা বুজি এতিয়া কি কৰিম আমি according to question এতিয়া তোমালোকে গম পোৱা ত্ৰিভুজৰ পৰিধি মানে কি পৰিসীমা মানে হৈছে ইয়াত এইটো যদি ত্ৰিভুজ হয় ইয়াৰ এইখিনি যোগ কৰিলে যিখিনি মান পাম ইয়াৰ বাহু কেইটাৰ যোগফলে হ'ব ত্ৰিভুজটোৰ পৰিসীমা এতিয়া পৰিসীমা 29 দিয়া আছে অৰ্থাৎ আমি x আৰু x + 2 আৰু 2x - 5 এইখিনি যদি যোগ কৰো আমি কি পাম ত্ৰিভুজটোৰ পৰিসীমা পাই যাম so therefore according to question প্ৰশ্ন মতে কি হ'ব তোমাৰ এইখিনি যোগ কৰি দিয়া x + 2 plus twice x minus 5 is equal to 29 বুজি পাইছা so implies এতিয়া ইয়াৰ ব্র্যাকেট কেইটা উঠাই দিও আমি x plus 2 plus twice x minus 5 is equal to 29 implies এতিয়া এইখিনি যোগ কৰিলে কি হ'ব twice x তাৰছত ইফালে দুটা x আছে তাৰ মানে কিমান হ'ব 4x হ'ব x twice x হ'ব আৰু ইফালে twice x 4x so -3 লিখিব লাগিব ইয়াতে প্লাস নহয় -3 is equal to 29 implies 4x is equal to 29 ৰ লগত 3 যোগ কৰা কিমান হ'ব 32 হ'ব এটা x is equal to 4 ৰে হৰণ কৰিলে 8 হ'ব আৰু 4 গুণ 32 therefore আমাক কি উলিয়াব দিছিলে ইয়াতে ত্ৰিভুজৰ তিনিডাল বাহুৰ জোখ উলিয়াব দিছিলে so ত্ৰিভুজৰ বাহু কেইটা হ'ব কি হ'ব ইয়াত বাহু কেইটা প্ৰথম বাহু কি হ'ব ইয়াত x + 2 অৰ্থাৎ 8 + 2 10 সেন্টিমিটাৰ হ'ব কাৰণ আমাক ইয়াত সেন্টিমিটাৰ দিয়া আছিল মই সেন্টিমিটাৰটো দিয়া নাই বাৰু ঠিক তেনেকৈ দ্বিতীয় বাহু কিমান হ'ব দ্বিতীয় বাহু হ'ব তোমাৰ 2x - 5 অৰ্থাৎ 8 দুগুণ 16 হ'ব 16 ৰ পৰা 5 বিয়োগ কৰা 16 ৰ পৰা 5 বিয়োগ কৰিলে কিমান হ'ব 11 সেন্টিমিটাৰ ঠিক তেনেকৈ তৃতীয় বাহু অৰ্থাৎ আমি যেটো x বুলি ধৰি লৈছিলো তৃতীয় বাহু is equal to 8 সেন্টিমিটাৰ এইখিনি আমাক কৰিব দিছিলে বুজি পাইছা নিশ্চয় এতিয়া আমি 7 নম্বৰ কোৱেশ্চনটো আলোচনা কৰিম 7 নম্বৰ কোৱেশ্চনটো চোৱা কি দিয়া আছে 7 টো দিয়া আছে তোমাৰ এটা সংখ্যা 6 গুণ সংখ্যাটোৰ লগত 12 যোগ কৰি পোৱা যোগফলৰ 3 গুণৰ সমান হয় সংখ্যাটো উলিওৱা এতিয়া ইয়াত কি দিয়া আছে চোৱা 7 সলিউশন আমাক দিয়া আছে এটা সংখ্যাৰ 6 গুণ কৰিব দিছে 6 গুণ কৰি পিনে সেই সংখ্যাটোৰ লগত যদি আমি 12 যোগ কৰো তাৰ 3 গুণটো কি হয় 6 গুণৰ সমান হয় একেবাৰে সিম্পল এইটো ইয়াত আমি কি কৰিম সংখ্যাটো ধৰি লম ধৰা হল লেট সংখ্যাটো কি x এতিয়া সংখ্যাটোৰ 6 গুণ হলে কি হ'ব 6x হ'ব এটো আৰু লিখি নিদিও
তোমালোকে ইচ্ছা কৰিলে এটা লাইন লিখিব পাৰিবা এটাকে সংখ্যাটোৰ 6 গুণ ইজ ইকুৱেল টু 6x তেনেকৈ লিখিব পাৰিবা মই ডাইৰেক্টলি কি লিখি দিছোঁ প্ৰশ্ন মতে একৰ্ডিং টু কুৱেশ্যন সংখ্যাটোৰ 6 গুণ অৰ্থাৎ 6 ইনটু x 6 গুণটো কাৰ সমান বুলি কৈছে সংখ্যাটোৰ লগত 12 যোগ কৰি পোৱা 3 গুণৰ সমান সংখ্যাটোৰ লগত আমি যেতিয়া 12 যোগ কৰিম সংখ্যাটো যদি x হয় x ৰ লগত 12 যোগ কৰিলে x + 12 পাব তাৰ লগত কি হ'ব 3 গুণ তাৰ x + 12 ৰ 3 গুণ কৰিলে কিমান হ'ব এটো হ'ব 3 ইনটু x + 12 হেতু কাৰ সমান হয় 6x ৰ সমান হ'ব পাইছা বুজি এটা এইখিনি ক্যালকুলেশন কৰা 6x = 3 ইনটু x 3x হ'ব প্লাস 3 বাৰং 37 এটা 6x আছে এতিয়া সোয়া ইয়াত 3x ৰ আগত কি আছে প্লাস আছে আৰু এটো আছে ৰাইট হ্যান্ড সাইডত এটো যদি লেফট হ্যান্ড সাইডত আনো কি হ'ব 6x - 3x হ'ব = 36 বুজি পাইছা এই হেতু লাইন আৰু নিলিখো মই ডাইৰেক্টলি 6 পৰা 3 গলে কিমান হ'ব 3x লিখি দিছো 3x = 36 implies x = 3 ৰে হৰণ কৰা 3 * 3 3 * 6 অৰ্থাৎ x ৰ মান আমি কিমান পালো 12 therefore এতিয়া আমাক সংখ্যাটো উলিয়াব দিছিলে সংখ্যাটো আমি পাই গলো সো নিৰ্ণয় সংখ্যাটো কি হ'ব 12 হ'ব পাইছা বুজি এতিয়া আমি চাম তোমাৰ 8 নম্বৰ কুৱেশ্যনটো 8 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে চোৱা দিয়া আছে তিনিটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ যোগফল 45 সংখ্যা কেইটা উলিওৱা এতিয়া ক্ৰমিক স্বাভাৱিক সংখ্যা অৰ্থাৎ ক্ৰমিক স্বাভাৱিক সংখ্যাৰ উদাহৰণ যদি লও 1 2 3 তোমালোকে ভাবিব পাৰা 1 2 3 তিনিটা এক লগত আছে এই কাৰণে আমি ইয়াক কি বুলি কম ক্ৰমিক স্বাভাৱিক সংখ্যা পাইছা বুজি So, question number 8 solution. ইয়াৰ সমাধান কি হ'ব আমি ধৰি লম সংখ্যা কেইটা ধৰা হল তোমাৰ তিনিটা ক্ৰমিক স্বাভাৱিক সংখ্যা তিনিটা ক্ৰমিক স্বাভাৱিক সংখ্যা কৰ পৰা ষ্টাৰ্ট হয় 1 ৰ পৰা মন কৰিবা ক্ৰমিক স্বাভাৱিক সংখ্যা এটা যদি মই x ধৰো তেতিয়ালে এটা x + 1 হ'ব আৰু এটা হ'ব তোমাৰ x + 2 কেনেকৈ হ'ব কাৰণ তোমালোকক মই উদাহৰণ দিলো 1 2 আৰু 3 এতিয়া 1 ৰ লগত 1 যদি যোগ কৰো আমি কি হয় 2 হ'ব ঠিক তেনেকৈ 1 ৰ লগত 2 যোগ কৰিলে কি হ'ব 3 হ'ব সো ক্ৰমিক স্বাভাৱিক সংখ্যা কি হ'ব x + 1 আৰু x + 2 এই তিনিটা এতিয়া ইহতৰ যোগফল কিমান দিয়া আছে according to question প্ৰশ্ন মতে ইহতৰ যোগফল দিয়া আছে তোমাৰ 45 so x + 1 plus x + 2 is equal to 48 sorry 45 দিয়া আছে is equal to 45 এটা ব্র্যাকেট কেটা ইয়াৰ উঠাই দিয়া x + 1 plus x + 2 is equal to 45 ইয়াত তিনিটা x আছে অৰ্থাৎ 36 হ'ব 3x + 3 is equal to 45 implies 3x is equal to 45 পৰা 3 বিয়োগ কৰা ইয়াত 3 টো তোমাৰ কি হৈছে লেফট হ্যান্ড সাইডত আছে এটো যদি আমি ৰাইট হ্যান্ড সাইডত লৈ যাও কি হ'ব 45 পৰা 3 গলে তোমাৰ 42 হ'ব implies এতিয়া x 3 ৰে হৰণ কৰা x is equal to 3 ৰে কিমান বাৰ যাব 42 3 * 3 1 ৰব 12 হ'ব 3 4 গুণ 12 14 বাৰ যাব পাইছা বুজি 3 ৰে 42 14 বাৰ যাব অৰ্থাৎ আমি x ৰ মান কিমান পালো 14 এতিয়া আমি সংখ্যা কেইটা পাই যাম therefore নিৰ্ণয় আমাক যিকিটা সংখ্যা নিৰ্ণয় কৰিব দিছিল নিৰ্ণয় সংখ্যা কেইটা বা সংখ্যা তিনিটা কি হ'ব এটা হ'ব 14 14 তাৰপিছত এটা হ'ব 15 আৰু এটা হ'ব 16 তিনিটা স্বাভাৱিক সংখ্যা এতিয়া এটো শুদ্ধ হৈছে নে কেনেকৈ চাবা এখিনি যোগ কৰি চাবা 5 4 9 9 6 15 15 5 হাতে গল 1 তাৰপিছত 3 1 4 45 বুজি পাইছা এতিয়া আমি চাম 9 নম্বৰটো
9 নম্বৰটো কি দিয়া আছে চোৱা কুৱেশ্যনটো কি দিয়া আছে 9 নম্বৰটো দিয়া আছে ঊৰ্ধ্বক্ৰমত থকা তিনিটা ক্ৰমিক অখণ্ড সংখ্যা ক্ৰমে 2 3 আৰু 4 ৰে পূৰণ কৰি পোৱা সংখ্যাকেইটাৰ যোগফল 119 সংখ্যাকেইটা উলিওৱা এতিয়া ঊৰ্ধ্বক্ৰম মানে তোমালোকে বুজি পোৱা ঊৰ্ধ্ব মানে হৈছে সৰুৰ পৰা ডাঙৰলৈ অধ মানে হৈছে ডাঙৰৰ পৰা সৰুলৈ এসেন্ডিং অৰ্ডাৰ আৰু ডিসেন্ডিং অৰ্ডাৰ ঊৰ্ধ্বক্ৰম মানে হৈছে সৰুৰ পৰা ডাঙৰলৈ তলৰ পৰা ওপৰত যাব সৰুৰ পৰা ডাঙৰলৈ এতিয়া আমাক কি কৈছে ঊৰ্ধ্বক্ৰমত থকা তিনিটা ক্ৰমিক অখণ্ড সংখ্যা অৰ্থাৎ অখণ্ড সংখ্যা কি 1 2 3 এইবিলাক 1 2 3 এফালে তোমাৰ -1 থাকিব 1 থাকিব -1 0 1 এইবিলাক হৈছে অখণ্ড সংখ্যা এতিয়া এই অখণ্ড সংখ্যাবিলাকত আমাক কৈছে যে তিনিটা ক্ৰমিক অখণ্ড সংখ্যা তিনিটা আমি ধৰি ল'ব লাগিব আৰু অখণ্ড সংখ্যাবিলাক আমি কেনেকৈ পাম এটাৰ পিছত এক যোগ কৰিলে আমি নেক্সটটো পাম ঠিক তেনেকৈ দুই যোগ কৰিলে আমি 3 নম্বৰটো পাম তেনেকুৱাকৈ পাম অৰ্থাৎ আমি আগতে যেটো কৰি আহিলো 8 নম্বৰটো অখণ্ড সংখ্যা আমি তেনেকৈ পাম বুজি পাইছা এতিয়া চোৱা আমি প্ৰথমতে ধৰি লম আগৰটো নিচিনাকৈ ধৰা হ'ল ঊৰ্ধ্বক্ৰমত থকা ঊৰ্ধ্বক্ৰমত থকা তিনিটা ক্ৰমিক মানে এক লগত ক্ৰমিক অখণ্ড সংখ্যা ক্ৰমে আমি অখণ্ড সংখ্যাকেইটা ধৰি ল'ম এটা হ'ব তোমাৰ x এটা হ'ব তোমাৰ x + 1 আৰু এটা কি হ'ব তোমাৰ x + 2 পালা বুজি এতিয়া ইয়াত আমি কি কৰিম প্ৰশ্নমতে ডাইৰেক্টলি আমি এইখিনি কৰি দিম এইখিনি যোগ কৰি দিয়া যোগ কৰাৰ আগতে কুৱেশ্যনটো আৰু এবাৰ চাব লাগিব আমাক কৈছে যে এই তিনিটা এই যিকিটা পালো এইটো এটা আৰু এইটো ইহঁতৰ লগত ক্ৰমে কি পূৰণ হৈ আছে এইটোৰ লগত পূৰণ হৈ আছে 2 ঠিক তেনেকৈ x + 1 ৰ লগত পূৰণ হৈ আছে 3 আৰু x + 2 ৰ লগত পূৰণ হৈ আছে তোমাৰ 4 এতিয়া এইখিনি পূৰণ কৰাৰ পিছত আমি কিমান পাম 119 পাম এতিয়া আমি হেতু লিখিব লাগিব সো আমি কি কৰিম x ৰ লগত 2 পূৰণ কৰিম twice x + 1 ৰ লগত কি পূৰণ কৰিম 3 x + 1 ঠিক তেনেকৈ x + 2 ৰ লগত কি পূৰণ কৰিম 4 পাইছা বুজি is equal to 119 implies এতিয়া এইখিনি twice x plus bracket 2 উঠাই দিয়া 3 into x 28x plus 3 গুণ 3 4 into x 4x 4 গুণ কিমান হ'ব 8 is equal to 119 implies এতিয়া এইখিনি যোগ কৰিলে কি হ'ব 2 3 5 5 4 9 9x হ'ব পাইছা বুজি so 9x plus 8 3 কিমান 8 3 হ'ব তোমাৰ 11 is equal to 119 implies 9x is equal to এতিয়া 11 টো ক'ত আছে লেফট হ্যান্ড সাইডত আছে এটো যদি আমি রাইট হ্যান্ড সাইডত লৈ যাও তেতিয়ালে মাইনাস হৈ যাব অৰ্থাৎ 119 ৰ পৰা যদি 11 বিয়োগ কৰো তেতিয়ালে কিমান পাম সো তোমালোকে 119 ৰ পৰা 11 গলে 9 ৰ 1 গলে কিমান হ'ব 8 হ'ব 1 ৰ 1 গলে 0 অৰ্থাৎ 108 হ'ব 108 এতিয়া তোমালোকে যদি পুৰণতাৰ 12 ৰ ঘাইটো মনত আছে তেতিয়ালে এইখিনি কৰিব পাৰিবা 9 বাৰাং কিমান হয় 108 এই কাৰণে তোমালোকে 11 ৰ পৰা 20 লৈকে মুখস্থ কৰিবা এতিয়া আমি সংখ্যা কেইটা পাই যাম therefore নিৰ্ণয় সংখ্যা কেইটা বা সংখ্যা তিনিটা কি হ'ব তোমাৰ সংখ্যা তিনিটা ক্ৰমে এটা হ'ব তোমাৰ 12 এটা হ'ব তোমাৰ 13 আৰু এটা হ'ব তোমাৰ 14 এইটোৱে এতিয়া আমি চাম কোৱেশ্চন নম্বৰ 10 10 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে চোৱা কোৱেশ্চনটো আছে তোমাৰ 20 বছৰৰ পাছত স্মিতাৰ বয়স বৰ্তমান বয়সৰ 5 গুণতকৈ 4 বছৰ কম হ'ব স্মিতাৰ বৰ্তমান বয়স কিমান এতিয়া আমি স্মিতাৰ বৰ্তমান বয়স উলিয়াব লাগিব
20 বছৰৰ পাছৰ কথা দিয়া আছে এতিয়া চোৱা আমি কি কৰিম স্মিতাৰ বৰ্তমান বয়সটো আমি ধৰি লম ধৰা হল এতিয়া আমি এটো ধৰি লম তাৰ পিছত কৰিব লাগিব 10 সলিউশন ধৰা হল লেট স্মিতাৰ বৰ্তমান বয়স কি বুলি ধৰিম আমি x বুলি ধৰিম বৰ্তমান বয়স x এতিয়া প্ৰশ্ন মতে according to question প্ৰশ্নটোত কি কৈছে চোৱা প্ৰশ্নটোত কৈছে 20 বছৰ পাছত স্মিতাৰ বয়স বৰ্তমান বয়সৰ 5 গুণতকৈ 4 বছৰ কম হ'ব অৰ্থাৎ প্ৰথম আমি 20 বছৰটো উলিয়াব লাগিব সো 20 বছৰ পিছত কি হ'ব x + 20 হ'ব এইটো হ'ব স্মিতাৰ 20 বছৰ পিছত বয়স তাৰ পিছত এইটো হল আমি 20 বছৰ পিছত কি হ'ব পাই গলো x + 20 হেতু কি কৈছে স্মিতাৰ বৰ্তমান বয়সৰ 5 গুণতকৈ 4 বছৰ কম হ'ব অৰ্থাৎ স্মিতাৰ বৰ্তমান বয়স কিমান হ'ব বৰ্তমান বয়স হ'ব x আমি ধৰি লৈছো x ৰ 5 গুণ কৰা 5x তাতকৈ 4 বছৰ কম এইটো আমাক সমীকৰণ দিছে বুজি পাইছা আৰু এবাৰ কৈ দিছো চোৱা আমাক কৈছে 20 বছৰ পাছত স্মিতাৰ বয়স বৰ্তমান বয়সৰ 5 গুণতকৈ 4 বছৰ কম এতিয়া 5 গুণতকৈ 4 বছৰ কম মানে কি স্মিতাৰ বয়সৰ 5 গুণ কৰিলে 5x তাতকৈ যদি 4 বছৰ কম হয় 5x - 4 হ'ব হেতু কি হয় 20 বছৰ পিছৰ বয়সৰ লগত সমান হ'ব সো এইটোই আছিল সমীকৰণ থাকিলে ইমপ্লাইজ এটা এইখিনি সমাধান কৰা তোমালোকে x - 5x টো যদি লেফট হ্যান্ড সাইডত আনো -5x হ'ব ঠিক তেনেকৈ -4 আছে +20 টো এইটো -20 হ'ব এতিয়া পাছৰ এক গলে 4 হ'ব -4x হ'ব এইটো আৰু এইফালে তোমাৰ -24 হ'ব হলে x = মাইনাস কেনসেল হ'ব 4 ৰে 24 হৰণ কৰিলে 6 বাৰ যাব 4 6 গুণ 24 therefore আমি বৰ্তমান বয়সটো লিখিব পাৰিম সো স্মিতাৰ বৰ্তমান বয়স কিমান হ'ব 6 হ'ব পাইছা বুজি এতিয়া আমি কোৱেশ্চন নম্বৰ 11 টো চাম কোৱেশ্চন নম্বৰ 11 টো আছে ইয়াত বয়সৰে দিয়া আছে এইটো ৰাজৰ বৰ্তমান বয়স ৰশ্মিৰ বৰ্তমান বয়সৰ দুগুণ বুজি পাইছা ৰাজৰ বৰ্তমান বয়স ৰশ্মিৰ বৰ্তমান বয়সৰ দুগুণ অৰ্থাৎ আমি ৰশ্মিৰ বয়সটো ধৰি লম তেতিয়াহলে আমি ৰাজৰটো উলিয়াব পাৰিম এতিয়া কৈছে 10 বছৰ আগতে তেওঁৰ বয়স ৰশ্মিৰ বয়সৰ 3 গুণ আছিল তেওঁলোকৰ বৰ্তমান বয়স উলিওৱা এইটো আমি প্ৰথমতে ধৰি ল'ব লাগিব তোমাৰ ৰশ্মিৰ পিছত আমি ৰাজৰ উলিয়াব পাৰিম সো কোৱেশ্চন নম্বৰ 11 সলিউশন কি হ'ব চোৱা ধৰা হল ৰশ্মিৰ বৰ্তমান বয়স এইটো কি হ'ব ৰশ্মিৰ বৰ্তমান বয়স এইটো ধৰা x বুলি ধৰি ল বৰ্তমান বয়স x therefore ৰাজৰ বৰ্তমান বয়স কি হ'ব ৰাজৰ বৰ্তমান বয়স = twice x হ'ব বুজি পাইছা এতিয়া প্ৰশ্ন মতে according to question আমাক কৈ আছে 10 বছৰ আগৰ কথা কৈছে যে 10 বছৰ আগতে তেওঁৰ বয়স অৰ্থাৎ ৰাজৰ বয়স 10 বছৰ আগতে মানে ৰাজৰ যদি 10 বছৰ আগতে কি হ'ব twice x - 10 হ'ব কাৰণ ৰাজৰ বৰ্তমান বয়স যদি twice x হয় 10 বছৰ আগতে কি হ'ব twice x - 10 10 বছৰ আগতে ৰাজৰ বয়স কি হৈছিল ৰশ্মিৰ বয়সৰ 3 গুণ আছিল এতিয়া 10 বছৰ আগতে ৰশ্মিৰ বয়স কিমান আছিল x - 10 আছিল x - 10 ৰ লগত 3 পূৰণ কৰি দিম 3 গুণ হৈ গল এতিয়া এইখিনি সলভ কৰা twice x - 10 হ'ব = 3 * x twice x - 3 গুণ 30 এতিয়া চোৱা twice x - 3x এইফালে আছে -30 এইটো তোমাৰ এইফালে লৈ গলো মই এইটো এইফালে লৈ আহিলো মাইনাস হৈ গল আৰু এইটো এইফালে লৈ গলো প্লাস হৈ যাব এইটো সো +10 implies এইটো হ'ব তোমাৰ -x = -30
20 30 ৰ পৰা 10 গ'লে কিমান 20 হ'ব সো x ৰ মানটো কিমান পালো আমি 20 পালো 20 পোৱা মানে হ'ব তোমাৰ এতেকে ৰশ্মিৰ বৰ্তমান বয়স কিমান হ'ব ৰশ্মিৰ বৰ্তমান বয়স 20 বছৰ হ'ব ঠিক তেনেকে ৰাজৰ কিমান হ'ব ৰশ্মি যদি 20 হয় ৰাজৰ বৰ্তমান বয়স হ'ব 20 দুগুণ 40 40 বছৰ এইটোৱে আছিল এতিয়া 12 নম্বৰ কোৱেশ্যনটো চোৱা দিয়া আছে ৰানুৱে তাইৰ হাতত থকা 500 টকীয়া নোটখন ওচৰৰ দোকান এখনত খুচৰা কৰিবলৈ গ'ল দোকানীজনে তাইক কেইখনমান 50 টকীয়া আৰু কেইখনমান 20 টকীয়া মুঠ 19খন নোট দিলে ৰানুৱে প্ৰত্যেকৰে কেইখনকৈ নোট পালে অৰ্থাৎ 500 টকীয়া এখন খুচৰা কৰিবলৈ যাওঁতে কেইখনমান 50 টকীয়া আৰু 20 টকীয়া দিছে আৰু টোটাল কিমান নোট দিছে তোমাৰ 19খন নোট দিছে এতিয়া 50 টকীয়া নোট কেইখন পালে আৰু 20 টকীয়া নোট কেইখন পালে সেইটো সুধিছে এতিয়া ইয়াৰ সলিউশনটো চাবা তোমালোকে ট্ৰাই কৰিবা নিজে 12 সলিউশন প্ৰথমতে আমি কি কৰিম কিমান নোট দিয়া আছে এটো লিখি লও গিভেন দিয়া আছে মুঠ কিমান নোট দিয়া আছে ইয়াতে মুঠ নোট দিয়া আছে তোমাৰ 19খন নোট দিয়া আছে আচ্ছা বুজি এটা আমি ধৰা হল 50 টকীয়া নোটৰ সংখ্যা x বুলি ধৰি লম ধৰা হল 50 টকীয়া অৰ্থাৎ 50 টকীয়া নোট x খন দিছে 50 টকীয়া নোটৰ সংখ্যা এটো কিমান তোমাৰ x = x এতিয়া 50 টকীয়া নোটৰ সংখ্যা যদি x হয় তেতিয়ালে 20 টকীয়া নোটৰ সংখ্যা কিমান হ'ব 20 টকীয়া নোটৰ সংখ্যা = 19 ৰ পৰা x বিয়োগ কৰিলে আমি 20 টকীয়া নোটখিনি পাই যাম কাৰণ গোটেই মিলি 50 টকীয়া আৰু 20 টকীয়া নোটৰ সংখ্যা মিলাই পিনে কিমান দিছিলে তোমাৰ 19খন দিছিলে এতিয়া এটা যদি x হয় তেতিয়ালে আৰু এটা কিমান হ'ব 19 - x হ'ব পাইছা বুজি এতিয়া আমি কি কৰিম চোৱা প্ৰশ্ন মতে according to question এতিয়া যদি আমি 50 ৰ লগত x পূৰণ কৰো তাৰ লগত কি কৰিম প্লাস 20 ৰ লগত আমি 19 - x পূৰণ কৰিম তেতিয়া কিমান পাম আমি 500 পাম কেনেকে এতিয়া চোৱা তোমালোকক যদি মই 3খন 50 টকীয়া নোট দিও তেতিয়ালে তোমালোকে কি কৰিবা 50 টকীয়া 3খন যোগ কৰিবা যোগ কৰিলে কিমান হ'ব এখন 50 দুখন 50 আৰু 3খন 50 150 হ'ব এটা চোৱাচোন 150 টো তোমালোকে 50 * 3 কৰিলে পাবানে পাবা নিশ্চয় 150 এ পাবা এতিয়া ঠিক তেনেকে ইয়াতো তোমাৰ হেইটোৱে হ'ব 50x যে আছে 50 ৰ লগত যদি আমি x পূৰণ কৰো অৰ্থাৎ যদি x খন নোট হয় 50 টকীয়া সো x ৰ মানটোৰ লগত যদি 50 পূৰণ কৰি দিও আমি কিমান হ'ব এমাউন্টটো পাই যাম ঠিক তেনেকে ইয়াতো হে একেই কথা এতিয়া এখিনি তোমালোকে ক্যালকুলেশন কৰাৰ পিছত ইয়াৰ আনসাৰটো পাই যাবা সো এটো হ'ব তোমাৰ 50x প্লাস এতিয়া 20 আৰু 19 পূৰণ কৰিলে কিমান হ'ব 2 ৰে 19ক পূৰণ কৰা 9 * 18 আৰু 8 হাতে গলে 2 * 2 তাৰপিছত 2 * 3 তাৰপিছত শূন্য এটা লাগি যাব অৰ্থাৎ 380 হ'ব মাইনাস 20 - x কৰিলে 20x হ'ব 20 আৰু -x পূৰণ কৰা 20x = 500 এতিয়া ইয়াত চোৱা তোমাৰ 50x ৰ পৰা যদি 20x বিয়োগ কৰো 30x থাকিব = ইয়াত থাকিব তোমাৰ 500 আৰু ইফালে প্লাস 380 আছে লেফট হ্যান্ড সাইডত হেতু আমি রাইট হ্যান্ড সাইডত লৈ যাম অৰ্থাৎ -380 হ'ব ইমপ্লাইজ 30x = এতিয়া 500 ৰ পৰা 380 বিয়োগ কৰিলে কিমান পাবা তোমালোকে 120 পাবা পাইছা বুজি ইমপ্লাইজ x = 0 ডাইৰেক্টলি ক্যান্সেল যাব সো 3 ৰে যদি হৰণ কৰি দি 12 4 বাৰ যাব বা 30 * 4 কৰিলে 120 হয় অৰ্থাৎ 50 টকীয়া নোট কেইখন দিছিলে দোকানীজনে 4খন দিছিলে পাইছা এতিয়া 50 টকীয়া 4খন দিলে কি হ'ব 19 ৰ পৰা 4 বিয়োগ কৰিলে 15খন 20 টকীয়া নোট দিছিলে therefore হেকত কি লিখিবা তোমালোকে নিৰ্ণয় 50 টকীয়া নোটৰ সংখ্যা 50 টকীয়া নোটৰ সংখ্যা কিমান আছিল এটো
4খন ইজ ইকুৱেল টু 4খন ঠিক তেনেকৈ 20 টকীয়া নোটৰ সংখ্যা কিমান হ'ব 20 টকীয়া নোটৰ সংখ্যা হ'ব তোমাৰ 19 - 4 19 - 4 হ'লে কিমান হ'ব 19 - 4খন অৰ্থাৎ তোমাৰ এইটো হ'ব তোমাৰ 15খন এতিয়া এনসাৰটো হৈছে নে তোমালোকে কৰি চাব পাৰিবা কেনেকৈ কৰিবা তোমালোকে যদি 50 ৰ লগত যদি 4 পূৰণ কৰা কিমান হ'ব 50 ৰ লগত 4 পূৰণ কৰিলে 200 অৰ্থাৎ 200 টকা ইয়াত হৈ গ'ল তাৰ পিছত 15 ৰ লগত তোমালোকে 20 পূৰণ কৰা 20 টকীয়া নোট যদি 15খন হয় তেতিয়াহ'লে কিমান হ'ব 300 টকা হ'ব অৰ্থাৎ 300 যোগ 200 কিমান হ'ব 500 হ'ব টোটেল এইটোৱে দিয়া আছিলে এতিয়া আমি নেক্সট চাম তোমাৰ 13 নম্বৰটো কি দিয়া আছে কুৱেশ্যনটো চোৱা এখন নাটকত শিশুৰ বাবে প্ৰতিটো টিকটৰ দাম 100 টকা বুজি পাইছা আৰু প্ৰাপ্তবয়স্ক ব্যক্তিৰ বাবে প্ৰতিটো টিকটৰ দাম 250 টকা অৰ্থাৎ শিশুৰ বাবে 100 টকা টিকটৰ দাম আৰু ডাঙৰ মানুহৰ বাবে কিমান তোমাৰ 250 টকা এতিয়া কৈছে 50 জন ব্যক্তিৰ পৰা সৰ্বমুঠ 8600 টকা সংগ্ৰহ কৰা গ'ল টোটেল 50 জন ব্যক্তি বুলি দিয়া আছে তাৰ পৰা কিমান পাইছে 8600 টকা পাইছে এতিয়া তাতে শিশুৰ সংখ্যা কিমান আছিল হেতু উলিয়াব দিছে পাইছা বুজি এতিয়া ইয়াৰ সলিউশনটো চাবা আমি যিকোনো এটা ধৰি লম প্ৰাপ্তবয়স্ক বা শিশু এটা ধৰি ললে আনটো পাই যাম কি কৈছো বুজি পাইছা নিশ্চয় সো প্ৰথমতে কি কৰিম আমি ধৰি লম 13 সলিউশন এটা আমি কি ধৰিম ধৰা হল ডাঙৰ মানুহৰ সংখ্যা x অৰ্থাৎ প্ৰাপ্তবয়স্ক ব্যক্তিৰ সংখ্যা আমি কিমান বুলি ধৰিম তোমাৰ x বুলি ধৰিম পাইছা বুজি therefore শিশুৰ সংখ্যা কিমান হ'ব শিশুৰ সংখ্যা হ'ব তোমাৰ 50 - x তোমালোকে ওপৰত লিখি ল'ব পাৰা দিয়া আছে মুঠ ব্যক্তিৰ সংখ্যা 50 জন হেতু লাইন লিখি ল'ব পাৰা মই ইয়াত ডাইৰেক্টলি লিখি দিলো বাৰু এতিয়া তোমালোকে বুজি পাবা according to question প্ৰশ্নমতে কি হ'ব ইয়াত চোৱা আমাক কি দিয়া আছে শিশুৰ বাবে টিকটৰ সংখ্যা পইচা কিমান আছিল টিকটৰ দাম 100 টকা তাৰ পিছত প্ৰাপ্তবয়স্ক ব্যক্তিৰ বাবে অৰ্থাৎ ডাঙৰৰ কাৰণে কিমান আছিল 250 টকা আছিল এতিয়া যদি 100 টকাৰ লগত আমি কি পূৰণ কৰিব লাগিব 50 - x এইটো পূৰণ কৰো তাৰ পিছত আৰু যদি আমি 250 ৰ লগত x পূৰণ কৰো তেতিয়ালে আমি কিমান পাম 8600 পাই যাম কাৰণ টোটেল গোটেই মিলি কি কৰিছে 8600 টকা তেওঁলোকে সংগ্ৰহ কৰিছে দুইটাৰে মিলি পিনে সো 100 লগত আমি 50 - x পূৰণ কৰিম আৰু 250 ৰ লগত x পূৰণ কৰিম তেতিয়া আমি 8600 টকাটো পাই যাম এতিয়া ইয়াত কি কৰা তোমালোকে এইখিনি তোমালোকে ক্যালকুলেশন কৰা অৰ্থাৎ 100 লগত যদি 50 পূৰণ কৰা কিমান হ'ব 5 * 5 0 3টা 5000 হ'ব ঠিক তেনেকৈ 100x plus 250x is equal to 8600 implies 250 ৰ পৰা 100 গলে কিমান হ'ব 150 হ'ব নিশ্চয় 150x is equal to 8600 ৰ পৰা 5000 বিয়োগ কৰা তোমালোকে 8600 ৰ পৰা 5000 গলে কিমান হ'ব 3600 so 3600 implies এতিয়া x is equal to এতিয়া হৰণ কৰি দিয়া এতিয়া 3600 আছে আৰু ইফালে আছে 150 00 বাৰে ক্যান্সেল কৰি দিলো এতিয়া 15 ৰে হৰণ কৰা 15 ৰে যদি আমি 360 হৰণ কৰো কিমান বাৰ যাব 24 বাৰ যাব পাইছা বুজি therefore নিৰ্ণয় শিশুৰ সংখ্যা কিমান হ'ব নিৰ্ণয় শিশুৰ সংখ্যা আমাক উলিয়াব দিছিলে সো শিশুৰ সংখ্যা আমি কিমান পাম 50 ৰ পৰা 24 বিয়োগ কৰি দিয়া কাৰণ x ৰ মান পালো আমি 24 সো 50 - 24 জন অৰ্থাৎ 50 ৰ পৰা 24 গলে কিমান হ'ব 26 জন শিশু আছিল ইয়াতে পাইছা বুজি এতিয়া আমি চাম তোমাৰ কোৱেশ্চন নম্বৰ 14 Question number 14 to কি দিয়া আছে চোৱা 14 to দিয়া আছে তোমাৰ
এটা সংখ্যাৰ 4/5 অংশ সংখ্যাটোৰ 2/3 অংশতকৈ 6 বেছি সংখ্যাটো কি এতিয়া আমাক এটা সংখ্যা দিয়া আছে তাৰ তোমাৰ 4/5 অংশ সংখ্যাটোৰ 2/3 অংশতকৈ 6 বেছি এতিয়া এটো কৰিলে বুজি পাবা কোৱেশ্চন নম্বৰ কিমান আছিল 14 আছিল সো কোৱেশ্চন নম্বৰ 14 সলিউশন কি হ'ব সো ইয়াৰ এনসাৰটো আমি প্ৰথমতে সংখ্যাটো ধৰি লম ধৰা হল সংখ্যাটো কি তোমাৰ সংখ্যাটো হ'ব তোমাৰ x এতিয়া according to question প্ৰশ্ন মতে সংখ্যাটোৰ আমি 4/5 গুণ কৰো সংখ্যাটোৰ 4/5 গুণ কিমান হয় প্ৰশ্ন মতে সংখ্যাটোৰ সেই সংখ্যাটোৰে x ৰ কিমান হ'ব ধৰা যদি সংখ্যাটো আমাৰ x হয় ধৰি লৈছো আমি সেই x সংখ্যাটোৰ 4/5 গুণ কি হয় সেই x সংখ্যাটোৰে 2/3 গুণৰ 6 বেছি হয় অৰ্থাৎ এইখিনি সমান হৈ যাব এটো এটা ইকুৱেচন হ'ব পাইছা বুজি এতিয়া আমি কি কৰিম ইমপ্লাইজ এইখিনি তোমাৰ 4x/5 = 2x/3 + 6 হ'ব এইখিনি আমি কি কৰিম রাইট হ্যান্ড সাইডৰ পৰা লেফট হ্যান্ড সাইডত আনিম 4x/5 - 2x/3 = 6 হ'ব পাইছা বুজি এতিয়া এইখিনি কি কৰা এলসিয়াম উলিওৱা 5 3 গুণ কিমান হ'ব 15 হ'ব এতিয়া 4 3 গুণ 12 12x - 3 5 গুণ 15 5 2 গুণ 10 হ'ব 10x = 6 হ'ব পাইছা বুজি এতিয়া চোৱাচোন 12 পৰা 10 গলে কিমান হ'ব 2 হ'ব অৰ্থাৎ 2x ডাইৰেক্টলি কৰিছো এটো 6 ৰ তলত একো নাই মানে 1 আছে এখিনি বজ্ৰ পূৰণ কৰিছো আমি ইয়াত কি কৰিছো এখিনি ডাইৰেক্টলি পূৰণ কৰিছো 1 ৰ লগত 12x - 10x কৰিছো আৰু এখিনি কৰিলে কিমান হয় 2 হ'ব সো 2 * 1 2 হ'ব সো 2x = এতিয়া এখিনি পূৰণ কৰা 15 আৰু 6 পূৰণ কৰিলে কিমান হ'ব 6 5 গুণ 30 0 হাতে গল 3 6 গুণ 6 6 3 9 implies x = 45 হ'ব 45 90ক 2 ৰে হৰণ কৰিলে কিমান হয় 45 হয় এতিয়া আমি সংখ্যাটো পাই গলো therefore নিৰ্ণয় সংখ্যাটো কি হ'ব তোমাৰ 45 হ'ব এতিয়া এইটো তোমালোকে শুদ্ধ হৈছে নে কৰি চাব পাৰিবা এইটো তোমালোকে কেনেকৈ কৰিব লাগিব চোৱা 45 ৰ কি আছে তোমাৰ 4/5 গুণ অৰ্থাৎ 5 ৰে 45 কেইবাৰ যাব 9 বাৰ যাব 4 9 গুণ 37 এতিয়া 45 ৰ আকৌ কি কৰা 2/3 গুণ 2/3 গুণ এতিয়া 3 ৰে 45 কেইবাৰ যাব 3 গুণ 3 তাৰ পিছত 1 ৰব 3 5 গুণ 15 এতিয়া 15 গুণ কিমান হ'ব 30 হ'ব 30 ৰ লগত 6 যোগ কৰিলে 36 অৰ্থাৎ আমি কৰাখিনি কি হৈছে শুদ্ধ হৈছে এতিয়া আমি চাম কোৱেশ্চন নম্বৰ 15 কি দিয়া আছে চোৱা 15 দিয়া আছে তোমাৰ এনে এটা পৰিমেয় সংখ্যা উলিওৱা যাক 4/3 ৰে পূৰণ কৰি পোৱা পূৰণফলৰ পৰা 2/5 বিয়োগ কৰিলে -8/15 পাবা এতিয়া পৰিমেয় সংখ্যাটো আমি ধৰি ল'ব লাগিব ইয়াতে ধৰা হল পৰিমেয় সংখ্যাটো তোমালোকে ধৰি ল'বা এটো সো কোৱেশ্চন নম্বৰ 15 সলিউশন সো ইয়াতে আমি ধৰি লম লেট তোমাৰ পৰিমেয় সংখ্যাটো তোমালোকে আখৰবিলাক বুজি নাপালে কমেন্ট কৰি জনাবা পৰিমেয় সংখ্যাটো কি ধৰিলো x বুলি ধৰিলো এতিয়া প্ৰশ্ন মতে আমি এতিয়া সমীকৰণটো বনাব লাগিব ইকুৱেচনটো আমাক কৈছে যে পৰিমেয় সংখ্যাটোক যদি আমি 4/3 ৰে পূৰণ কৰি তাৰ পিছত পূৰণফলৰ পৰা আমি যিখিনি পূৰণ কৰিম অৰ্থাৎ এই পৰিমেয় সংখ্যাটোৰ লগত আমি কি পূৰণ কৰিলো 4/3 এতিয়া এটোৰ লগত 4/3 পূৰণ কৰিলে আমি কি পালো এইখিনি পালো এতিয়া ইয়াৰ পৰা আমি কি বিয়োগ কৰিব লাগিব 2/5 বিয়োগ কৰিব লাগিব আৰু বিয়োগ কৰিলে কি পাম আমি -8/15 পাম এইটো আমাক সমীকৰণ দিয়া আছে এতিয়া পূৰণ কৰি পিনে 4/3 পূৰণ কৰি পিনে আমি কি কৰিম ইয়াৰ লগত -2/5 কৰিম অৰ্থাৎ এটো বিয়োগ কৰি দিম -2/5 টো এতিয়া =
কি হ'ব এইটো তোমাৰ বিয়োগ কৰিলে আমি কিমান পাম -8/15 পাম এতিয়া এইখিনি সমাধান কৰা এতিয়া চোৱা এইটো কি হ'ল তোমাৰ 4x/3 হ'ল ইজ ইকুৱেল টু এইখিনি তোমাৰ -8/15 আছে আৰু এইখিনি 2/5 টো লেফট হ্যান্ড সাইডত আছে ৰাইট হ্যান্ড সাইডত লৈ যাম অৰ্থাৎ +2/5 হ'ব পাইছা বুজি ইমপ্লাইজ এতিয়া এইখিনি এনেকৈ ৰাখিলোঁ 4x/3 ইজ ইকুৱেল টু এইখিনি কি কৰা এলচিএম উলিওৱা 15 আৰু 5 ৰ এলচিএম ল'লে কিমান হ'ব 15 হ'ব নিশ্চয় সো ইয়াতে ওপৰত -8 থাকিব প্লাস 5 ৰে 15 হৰণ কৰিলে 3 বাৰ যায় সো 3 দুগুণ কিমান হ'ব 6 হ'ব সো ইমপ্লাইজ 4x/3 ইজ ইকুৱেল টু এতিয়া 8 ৰ পৰা 6 গ'লে কিমান হ'ব 2 এইটো -2/15 হ'ব পালা বুজি এতিয়া এইখিনি যদি আমি বজ্ৰ পূৰণ কৰি দিওঁ 4x আৰু 15 পূৰণ হ'ব 4 15 কিমান 60 অৰ্থাৎ 60x ইজ ইকুৱেল টু 3 দুগুণ 6 -6 ইমপ্লাইজ x ইজ ইকুৱেল টু 60 ৰে হৰণ হৈ যাব ইফালে সো -6/60 হ'ব -6/60 অৰ্থাৎ এইটো কি হৈ যাব 6 ৰে 60 কেইবাৰ যাব 10 বাৰ যাব সো 1/10 মাইনাস তো থাকিব -1/10 এতিয়া আমি x টো পাই গলো therefore নিৰ্ণয় আমাক যেটো নিৰ্ণয় কৰিব দিছিল পৰিমেয় সংখ্যাটো কি হ'ব নিৰ্ণয় পৰিমেয় সংখ্যাটো -1/10 এইটো ইয়াৰ आंसर এতিয়া আমি চাম 16 নম্বৰ কোৱেশ্চনটো 16 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে দুখন বাছ পৰস্পৰ 575 কিলোমিটাৰ দূৰত্বত থকা দুখন ঠাইৰ পৰা একে সময়তে ইখনে সিখনৰ ফালে যাত্ৰা আৰম্ভ কৰিলে অৰ্থাৎ আমাক কি কৈছে ইয়াত এখন বাছ আছে আৰু ইয়াত এখন বাছ আছে এই দুখনৰ মাজত ডিসটেন্স কিমান 575 কিলোমিটাৰ বুজি পাইছা ইহতে এইখনে ইফালৰ পৰা আহিছে এইখনে ইফালৰ পৰা আহিছে আহিলে একে সময়তে আহিছে এখনৰ বেগ কিমান 60 কিলোমিটাৰ বেগ মানে হৈছে স্পিড এখনে 60 কিলোমিটাৰত স্পিডত আহি আছে ঘণ্টাত আৰু এখনে আহি আছে 55 কিলোমিটাৰত বুজি পাইছা এতিয়া বাস দুখন লগ লাগিবলৈ কিমান সময় লাগিব লগ লাগিবলৈ মানে ইহতে এটা বিন্দুত নিশ্চয় লগ হ'ব আহি পিনে দুখন বাস অপোজিট সাইডত যেটো আহি আছে ইখনে হিখনৰ ফালে আহি আছে যাত্ৰাটো কৰিছে সেই কাৰণে ইহতে এটা নিৰ্দিষ্ট বিন্দুত লগ পাব সেই লগ পাওতে এই দুখনৰ ইয়াৰ পৰা আহতে আৰু ইয়াৰ পৰা আহতে যেটো বিন্দুত লগ পাব এই লগ পোৱা বিন্দুটোত কিমান সময় লাগিব এতিয়া এটো কেনেকৈ কৰিবা সোৱা সো 16 সলিউশন আমি কেনেকৈ কৰিম সোৱা এটো প্ৰথমতে আমি দিয়া টকাখিনি লিখি লও দি গিভেন আমাক কি দিয়া আছে দুখন বাছৰ পৰস্পৰ দূৰত্ব মানে কি বাস দুখনে কিমান দূৰত আছে 575 কিলোমিটাৰ দূৰত্বত আছে বুজি পাইছা ইয়াত এখন বাস আছে আৰু ইয়াত এখন বাস আছে দুখনৰ দূৰত্ব হ'ব তোমাৰ 575 কিলোমিটাৰ এইখনে ইয়াৰ ফালৰ পৰা আহিছে এইখনে এই ফালৰ পৰা আহিছে এতিয়া এটা বিন্দুত লগ লাগিব সেই বিন্দুটোত লগ লাগতে তোমাৰ কিমান সময় লাগিব হেতু সুধিছে আৰু ইহতৰ বেগটো যেহেতু দিয়া আছে আমি হেতু লিখি লও আৰু বেগ মানে বুজি পাইছা স্পিড আৰু এখন বাছৰ স্পিড তোমালোকে নামকৰণ কৰি লব পাৰিবা a b নামকৰণ কৰিব পাৰিবা a বাছৰ স্পিড b বাছৰ স্পিড তেনেকুৱাকৈ লিখিব পাৰিবা কোনো কথা নাই মই এখন বুলি দিলো আৰু এখন বাছৰ বেগ মানে স্পিড কিমান দি আছে 60 কিলোমিটাৰ ঘণ্টাত 60 কিলোমিটাৰ 60 কিলোমিটাৰ পাৰ আৱাৰ আনখনৰ কিমান হ'ব আনখনৰ কিমান দি আছে আনখন বাছৰ বেগ হেতু দিয়া আছে তোমাৰ 55 কিলোমিটাৰ ঘণ্টাত 55 কিলোমিটাৰ পাইছা বুজি এতিয়া সোৱা আমাক যেহেতু দুখন বাছৰে কি দিয়া আছে ঘণ্টাত কিমান যায় হেতু দিয়া আছে অৰ্থাৎ 1 ঘণ্টাত কিমান অতিক্ৰম কৰে 60 কিলোমিটাৰ অতিক্ৰম কৰে এখন বাছে আৰু আনখনে কিমান কৰে 55 কিলোমিটাৰ 1 ঘণ্টাত যায় এখনে যাব 60 কিলোমিটাৰ আনখনে যাব 55 কিলোমিটাৰ এতিয়া 1 ঘণ্টাত যোৱাটো যদি আমি জানো আমি নিশ্চয় 1 মিনিটত যোৱাটো উলিয়াব পাৰিম
1 মিনিটত কিমান যায় সেইটো উলিয়াব পাৰিম 1 মিনিটত যোৱাটো যদি আমি জানো x মিনিটত কিমান যায় সেইটো উলিয়াব পাৰিম এতিয়া আমি x মিনিটটো কিয় ধৰিম চোৱাচোন কাৰণ আমি এই যেটো বিন্দু এটা আছে এই বিন্দুটো পাওতে কিমান সময় লাগিব আমি নাজানো সেই সময়টো আমি x বুলি ধৰি লম তাৰ পিছত আমি যেতিয়া x ৰ মান পাম আমি গম পাম যে বাস দুখন লগ লাগিবলৈ কিমান সময় লাগিব x সময় লাগিব এতিয়া কি লিখিম আমি চোৱা প্ৰথম বাসখনে কি হৈছে 1 ঘন্টা 1 আৱাৰত 1 ঘন্টা মানে কি 60 মিনিট 60 মিনিটত কিমান অতিক্ৰম কৰে 60 কিলোমিটাৰ 60 মিনিটত কিমান যায় 60 কিলোমিটাৰ যায় therefore 1 মিনিটত কিমান যাব 1 মিনিটত অতিক্ৰম কৰে যদি 60 মিনিটত 60 কিলোমিটাৰ যায় 1 মিনিটত কিমান যাব নিশ্চয় 1 কিলোমিটাৰ যাব হেইটো আমি কেনেকৈ পাম 60 ক আমি 60 ৰে হৰণ কৰিব লাগিব 60 মিনিটত যদি 60 কিলোমিটাৰ যায় 1 মিনিটত নিশ্চয় 60 ক 60 ৰে হৰণ কৰিব লাগিব সো 60/60 কৰিলে কিমান পাম আমি 60/60 কৰিলে পাম আমি 1 কিলোমিটাৰ পাম পাইছা বুজি ইয়াত আমি কি কৰি আছো তোমালোকে বুজি পাইছানে প্ৰথম বাসখনে কিমান যায় 60 মিনিটত 60 কিলোমিটাৰ যায় 1 মিনিটত কিমান যাব 1 মিনিটত নিশ্চয় 60 ক আমি 60 ৰে হৰণ কৰিব লাগিব তেতিয়া আমি পাই যাম যে 1 কিলোমিটাৰ এটো তোমালোকে পিছত একেবাৰে ভালদৰে পাবা কাৰণ তোমালোকে পিছত দূৰত্বৰ যেটো সূত্ৰ আছে হেতু কৰিব পাৰিবা ঠিক তেনেকে ঐকিক নিয়ম বিলাক তোমালোকে পাই আহিছাই সাধাৰণতে তোমালোকে ইউজ কৰিছাই যে তোমাৰ এজন মানুহে যদি ধৰা মই জাস্ট एग्जांपल দিছো এজন মানুহে যদি তোমাৰ 1 মিনিটত কিমান যায় 1 মিনিটত যদি তোমাৰ 20 মিটাৰ দৌৰে তেতিয়ালে 20 মিনিটত কিমান দৌৰিব 20 মিনিটত কিমান দৌৰিব 20 * 20 অৰ্থাৎ 400 মিটাৰ দৌৰিব বুজি পাইছা 20 মিনিটত 400 মিটাৰ দৌৰিব ঠিক তেনেকে হেতু যদি উলুটাকৈ দিয়া থাকে অৰ্থাৎ এজন মানুহে যদি 20 মিনিটত কিমান দৌৰে 400 মিটাৰ দৌৰে তেতিয়ালে 1 মিনিটত কিমান দৌৰিব 1 মিনিটত কিমান দৌৰিব 400ক আমি 20 ৰে হৰণ কৰিব লাগিব 400ক 20 ৰে হৰণ কৰিলে কিমান হ'ব 40/2 কৰিলে 2 ৰে 40ক হৰণ কৰিলে 20 হ'ব হেইটোই আৰু উলুটাকৈ দিয়াৰ লগে লগে তোমালোকৰ কনফিউজ লাগিব পাৰে কিন্তু একো নাই এটো সিম্পল বস্তু আৰু তোমালোকে প্ৰেক্টিস কৰাৰ লগে লগে গোটেইবিলাক পাৰি যাবা এতিয়া 1 মিনিটত অতিক্ৰম কৰে 1 কিলোমিটাৰ এতিয়া আমি x মিনিট ধৰিম x মিনিটত অতিক্ৰম কৰে কিমান হ'ব 1 * x কৰা অৰ্থাৎ x কিলোমিটাৰ যাব x মিনিটত পালা বুজি এতিয়া এইটো আমি উলিয়ালো যিখন বাসে 60 কিলোমিটাৰ ঘণ্টাত গৈ আছিল সেইখনৰ বাবে আকৌ আমি এতিয়া 55 কিলোমিটাৰ ঘণ্টাত যোৱাখনৰ বাবে উলিয়াব লাগিব আকৌ দ্বিতীয় বাসখনে এইখন প্ৰথম বাস আছিল দ্বিতীয় বাসখনে কি কৰে 60 মিনিটত কিমান অতিক্ৰম কৰে 60 মিনিট মানে 1 ঘণ্টা 1 ঘণ্টাত অতিক্ৰম কৰে 55 কিলোমিটাৰ কিলোমিটাৰ সমান চিন দিয়া ইয়াত মই ভালদৰে লিখি দিছো বাৰু অতিক্ৰম কৰে 55 কিলোমিটাৰ এতিয়া 1 মিনিটত কিমান যাব এইখনে 1 মিনিটত অতিক্ৰম কৰে যদি 60 মিনিটত 55 কিলোমিটাৰ যায় 1 মিনিটত কিমান যাব 1 মিনিটত অতিক্ৰম কৰে এটো নিশ্চয় আমি 55ক 60 ৰে হৰণ কৰিব লাগিব 55ক 60 ৰে হৰণ কৰিলে তোমালোকে ক্যান্সেল আউট কৰিব পাৰিবা ক্যান্সেল কৰি পিনে তোমালোকে কিমান পাবা চোৱা 5 ৰে 55 কিমান বাৰ যাব 11 বাৰ যাব আৰু 60 12 বাৰ যাব 5 বাৰ 60 অৰ্থাৎ 11/12 কিলোমিটাৰ 60 মিনিটত যদি তোমাৰ 55 কিলোমিটাৰ যায় তেতিয়ালে 1 মিনিটত কিমান যাব 11/12 কিলোমিটাৰ ঠিক তেনেকে x মিনিটত কিমান যাব x টো আমি নাজানো কিন্তু আমাক যেহেতু ইয়াত উলিয়াব দিছে এটা নিৰ্দিষ্ট বিন্দু উলিয়াব দিছে সেই বিন্দুটোত যেটো দুখন বাসে লগ কৰিব সেইখিনি আমি x বুলি ধৰি লৈছো সেইখিনি সময়খিনি বুজি পাইছা সেই লগ পোৱা যেটো বিন্দুত লগ পাওতে দুখন বাসৰ কিমান সময় লাগে x সময় লাগে বুলি ধৰি লৈছো সেই কাৰণে আমি ইয়াত x মিনিটটো উলিয়াই আছো অৰ্থাৎ x মিনিটত
কিমান হ'ব লাগিব এইখন বাছৰ দ্বিতীয় বাছখনৰ x মিনিটত অতিক্ৰম কৰে দ্বিতীয় বাছখনে কিমান অতিক্ৰম কৰে ইয়াৰ লগত কি হ'ব x টো পূৰণ হৈ যাব বুজি পাইছা x টো পূৰণ হ'লে কিমান হ'ব 11x by 12 কিলোমিটাৰ কি কৈছো তোমালোকে বুজি পালা আমি এটা নিৰ্দিষ্ট সময় লৈছো x সময়টো ললে এখন বাছে x মিনিটত কিমান যায় x কিলোমিটাৰ যায় আৰু আনখনে x মিনিটত কিমান যায় 11x by 12 কিলোমিটাৰ যায় এতিয়া x আৰু আমি যদি 11x by 12 টো যোগ কৰি দিও গোটেই মিলি কিমান যাব 575 কিলোমিটাৰ যাব নিশ্চয় কাৰণ দুখন বাছৰ মাজত দূৰত্ব কিমান আছিল 575 কিলোমিটাৰ এইখনে ইফালৰ পৰা x আহিব আৰু এইখনে আহিব ইফালৰ পৰা 11x by 12 আহিব দুইটাই লগ লাগি পিনে কিমান কিলোমিটাৰ অতিক্ৰম কৰিব 575 কিলোমিটাৰ অৰ্থাৎ চিত্ৰটো মই সাইডত বাৰু এনে নৰমালি তোমালোকক বুজি পাবৰ বাবে আঁকি দিছো চোৱা এইখন আছে আৰু এইখন আছে এটা চিত্ৰ আঁকি আছো বাৰেপতি এইটো বিন্দু এটা নিৰ্দিষ্ট বিন্দু এই বিন্দুটোত আহি পিনে দুইখন গাড়ীয়ে লগ লাগিব আমি যেহেতু সময়টো নাজানো x বুলি ধৰি লৈছো সো x মিনিটত কি হয় এইখনে কিমান আহিব x কিলোমিটাৰ আৰু এইফালে আহিব 11x by 12 কিলোমিটাৰ এতিয়া এই দুইখিনি যোগ কৰি দিলে কিমান হ'ব 575 কিলোমিটাৰ হ'ব হেতুৱে এতিয়া কি কৰিম চোৱা ইয়াৰ পিছত আমি কি লিখিব লাগিব চোৱা according to question প্ৰশ্নমতে কি হ'ব চোৱা according to question x plus 11x by 12 is equal to কিমান হ'ব 575 হ'ব পাইছা বুজি implies এতিয়া এটো কি কৰা এলসিয়াম উলিওৱা ইয়াৰ এলসিয়াম উলিয়ালে কিমান হ'ব 12 হ'ব আৰু ইফালে x ৰ তলত কি আছে 1 আছে একেৰে 12 কাউন্ট কৰিলে 12 অৰ্থাৎ 12x প্লাস আৰু এটো হ'ব তোমাৰ 11x is equal to 575 বুজি পাইছা implies এতিয়া এখিনি বজ্ৰ পূৰণ কৰি দিও আমি এতিয়া 12 আৰু 11 যোগ কৰিলে কিমান হ'ব 23 হ'ব 23x is equal to 575 ৰ তলত একো নাই মানে কি আছে ইয়াৰ তলত একো নাই মানে 1 আছে অৰ্থাৎ এখিনি আৰু এখিনি পূৰণ কৰি দিছো এতিয়া আমি নেক্সট পূৰণ কৰিব লাগিব 12 আৰু 575 আৰু এই দুটা পূৰণ কৰি দিয়া 575 into 12 এতিয়া চোৱা implies এতিয়া কি হ'ব x is equal to 23 ৰে হৰণ কৰি দিম আমি এখিনিক 575 into 12 23 ৰে 575 ক হৰণ কৰিলে কিমান বাৰ যাব চোৱা implies x is equal to 25 বাৰ যাব 23 ৰ লগত যদি 25 পূৰণ কৰো 575 হ'ব মই পূৰণ কৰা বিলাক দেখুৱাই দিয়া নাই কাৰণ সময়টো বহুত খাই দিয়ে so 25 into 12 implies x is equal to এখিনি পূৰণ কৰিলে কিমান হ'ব 25 আৰু 12 পূৰণ কৰিলে 300 অৰ্থাৎ এখিনি কি হ'ব মিনিট হ'ব x টো আমি সময়টো উলিয়াই আইছিলো x মিনিটত কিমান অতিক্ৰম কৰে ইমান কিলোমিটাৰ সো এটো কিমান হ'ব x ৰ মানটো 300 পাম অৰ্থাৎ 300 মিনিট হ'ব বুজি পাইছা সো x ৰ মান আমি 300 পাই গলো এতিয়া এখিনি তোমালোকে এটা পেজতে দেখিলে অলপ ভাল হয় মই বাৰু শেষত এবাৰ অলপ সৰু কৰি পিনে তোমালোকক দেখুৱাই দিম এটা পেজতে এইখিনি তোমালোকে বুজি পালা এইখিনি মেন আছিল এডুকেশন মই অলপ ভালদৰে বুজাবলৈ ট্ৰাই কৰি আছো কাৰণ তোমালোকক আজিকালি পৰীক্ষাত যিবিলাক কোৱেশ্চন হ'ব এইবিলাক ডাইৰেক্ট কিতাপৰ কোৱেশ্চন আহিব ক্লাস 9 যেতিয়া তোমালোকে পাবা তোমালোকৰ কোৱেশ্চন বিলাক কনসেপচুৱেল হ'ব অৰ্থাৎ তোমালোকে বুজি পালেহে কোৱেশ্চনৰ এনসাৰ বিলাক কৰিব পাৰিবা এতিয়া আমি x ৰ মান যেহেতু 300 পাই গলো অৰ্থাৎ 300 মিনিটত কি হ'ব বাস দুখনে লগ লাগিব সো therefore শেষৰ এটা লাইন লিখি দিয়া বাস দুখন লগ লাগিবলৈ কিমান সময় লাগিব সমান কিমান সময় লাগিব 300 মিনিট লাগিব এতিয়া মিনিটটোক যদি আমি ঘন্টাত লৈ যাও কি কৰিব লাগিব 300 ক আমি 60 ৰে হৰণ কৰিব লাগিব তেতিয়া ঘন্টা হৈ যাব এতিয়া 60 ৰে হৰণ কৰিলে 0 কেনসেল যাব 6 ৰে 6 5 গুণ 30 অৰ্থাৎ 5 ঘন্টা অৰ্থাৎ 5 দুখনে 5 ঘন্টা পিছত লগ হ'ব বুজি পাইছা এখিনি মই অলপ তোমালোকক সৰু কৰি পিনে দি দিছো
তোমালোকে এইখিনি স্ক্ৰীনশ্বট লৈ ল'ব পাৰিবা এইটো বুজি পালা যদি বুজি পোৱা নাই কমেন্ট কৰি জনাবা এইটো তোমালোকে এই কোৱেশ্যনটো পিছত আকৌ বেলেগ ধৰণে কৰিব পাৰিবা কাৰণ এতিয়া তোমালোকে দূৰত্বৰ সূত্ৰটো পোৱা নাই সেই কাৰণে মই এইটো আৰু দূৰত্বৰ সূত্ৰত বুজাই দিয়া নাই তোমালোকে আগতে পাই আহিছিলা সৰি আগতে পাই আহা নাই তোমালোকে পিছত পাবা ক্লাস 9 ত পাবা যে সময় সমান দূৰত্ব বাই দ্ৰুতি তাৰ পৰা আমি কি কৰিব পাৰো এইটো সূত্ৰটো আমি নিজৰ হিচাপত বনাই ল'ব পাৰো বুজি পাইছা অৰ্থাৎ ডিসটেন্স মানে কি হয় ডিসটেন্স মানে হৈছে দূৰত্ব মানে কি হয় সময় পূৰণ বেগ হয় বেগ মানে হৈছে স্পিড হেতু সূত্ৰ ব্যৱহাৰ কৰি এটো এই অংকটো ইমানখিনি যে লিখিলো মই এইখিনি তোমালোকে একেবাৰে কম টাইমত আৰু কম ঠাইত তোমালোকে এইখিনি কৰিব পাৰিবা বুজি পাইছা এতিয়া আৰু সেইখিনি কনসেপ্ট দিলে তোমালোকৰ কনফিউজ বেছি হ'ব আশা কৰো এইখিনি বুজি পাইছা এতিয়া আমি কোৱেশ্চন নম্বৰ 17 টো চাম দিয়া আছে এজন মানুহে বজাৰত তেওঁৰ হাতত থকা মুঠ টকাৰ 1/4 অংশৰে পাচলি 3/5 অংশৰে ফলমূল আৰু 1/8 অংশৰে মিঠাই কিনিলে হাতত বাকি থকা 8 টকা বাস ভাড়া দিলে তেওঁ মুঠ কিমান টকা লৈ বজাৰলৈ গৈছিল এতিয়া সলিউশনটো চোৱা 17 সলিউশন ইয়াত আমি ধৰি লব লাগিব যে মানুহজনে কিমান টকা লৈ গৈছিল হেতু আমি ধৰি লম বুজি পাইছা প্ৰথমতে এইটো আমি ধৰি লও ধৰা হল মানুহজনৰ হাতত মুঠ টকা আছিল কিমান টকা আছিল এইটো আমি ধৰি লম x বুলি মুঠ টকা আছিল x টকা আছিল থাকিলে এতিয়া প্ৰশ্নমতে কি কৈছে according to question প্ৰশ্নমতে আমাক কৈছে যে সোৱা প্ৰশ্নমতে কৈছে সেই xৰ 1/4 অংশৰে তেওঁ কি কৰিছে পাচলি কিনিছে অৰ্থাৎ যিখিনি টকা আছিল তাৰ পৰা তাৰে 1/4 অংশৰে কি কিনিছে পাচলি কিনিছে পালা বুজি প্লাস তাৰপিছত সেই পইচাখিনিৰে 3/5 অংশৰে কি কিনিছে ফলমূল কিনিছে তাৰ পিছত সেই পইচাখিনিৰে তোমাৰ 1/8 অংশৰে মিঠাই কিনিছে ইয়াত x টো মই সকলোতে দিছো কাৰণ মুঠ টকা আছিল তোমাৰ xৰ পইচাখিনিৰে xক 4 ভাগ কৰি 1 ভাগেৰে কি কিনিছে পাচলি কিনিছে ঠিক তেনেকৈ যিমান পইচা আছিল সেইখিনি পাঁচটা ভাগত কৰিলে তাৰে তিনিটা ভাগেৰে কি কৰিছে তেওঁ ফলমূল কিনিছে xৰে তোমাৰ 8টা ভাগ কৰি সেই এটা ভাগেৰে মিঠাই কিনিছে বুজি পাইছা x টো ইয়াত লাগিব তোমালোকে যদি নৰমালি 1/4 3/5 1/8 কৰা তেতিয়া হলে নহব সেইখিনি যোগ কৰি দিলে তোমালোকে নহব কৰিব নোৱাৰিবা xৰ আছিল ইয়াত কিন্তু তোমালোকে এটা কাম কৰিব পাৰা যে x টো তোমালোকে কমন লব পাৰা হেতু কৰিব পাৰা এতিয়া এই তিনিটা যোগ কৰিলো তাৰ পিছত আৰু কৈছে যে হাতত বাকি থকা 8 টকাৰ কি কৰিছে তেওঁ গাড়ী ভাড়া দিছে এতিয়া ইয়াৰ লগত যদি মই কি কৰো 8 যোগ কৰি দিও +8 তেতিয়া হলে x পাই যাম আমি পাইছেনে বুজি তেওঁ x টকা লৈ গৈছিলে মানুহজনে বজাৰত x টকা লৈ গৈছিলে এতিয়া সেই x টকাটো কেনেকৈ খৰচ কৰিছে চোৱা তাৰে xৰ 1/4 অংশৰে পাচলি কিনিলে তাৰ পিছত 3/5 অংশৰে কি কিনিলে ফলমূল 1/8 অংশৰে কি কিনিলে মিঠাই আৰু 8 টকা ৰৈছিলে সেইখিনিৰে কি কৰিলে গাড়ী ভাড়া দিলে অৰ্থাৎ এইখিনি যদি গোটেইখিনি আমি যোগ কৰি দিও তেতিয়া হলে আমি x পাই যাম মানুহজনে যিমান টকা লৈ গৈছিলে সেইখিনি আমি পাই যাম পালা বুজি এতিয়া কি কৰিম এইখিনি তোমালোকে ক্যালকুলেশন কৰা চোৱা implies x টো তোমালোকে ইচ্ছা কৰিলে এটো কমন লৈ বিনা কৰিব পাৰিবা মই x টো কমন লৈ দিলো এটা হ'ব তোমাৰ 1/4 প্লাস এটা হ'ব তোমাৰ 3/5 প্লাস এটা হ'ব তোমাৰ 1/8 is equal to এফালে এটা x আছে আৰু এফালে +8 টো সেইফালে লৈ যাম ৰাইট সাইডে লৈ যাম সো -8 হ'ব এতিয়া এইখিনি তোমালোকে এলসিএম উলিওৱা এইখিনি এলসিএম উলিয়ালে কি হ'ব 4 5 আৰু 8 ৰ যদি আমি এলসিএম উলিয়াও হেতু 40 হ'ব বুজি পাইছা এতিয়া 4 ৰে 40 কৰণ কৰিলে 10 বাৰ যাব সো 10 * 10 প্লাস 5 ৰে 40 8 বাৰ যাব 8 3 * 24 ঠিক তেনেকৈ 8 ৰে 40 কেইবাৰ যাব 5 বাৰ যাব সো 5 * 5 is equal to x - 8 হ'ব implies x into
তলত 40 ওপৰত কি থাকিব 24 দহে কিমান হ'ব 36 34 প্লাস 5 39 হ'ব বুজি পাইছা ইজ ইকুৱেল টু x মাইনাছ 8 এতিয়া চোৱাচোন এই x টো আমি এইফালে লৈ আহিব পাৰিম পাইছেনে বুজি এইটো x যদি আমি এইফালে লৈ আহো বা নতুবা তোমালোকে কি কৰিব পাৰা বজ্ৰপূৰণ কৰিব পাৰা অৰ্থাৎ এইটো যদি ভালদৰে লিখো 39x / 40 ইজ ইকুৱেল টু x মাইনাছ 8 এতিয়া এইটো বজ্ৰপূৰণ কৰি দিয়া বজ্ৰপূৰণ কৰিলে কি হ'ব তোমাৰ x minus 8 তলত একো নাই মানে 1 আছে সো 1 আৰু 39 পূৰণ কৰিলে 39x এ হ'ব ইজ ইকুৱেল টু তাৰ পিছত 40 আৰু x minus 8 পূৰণ কৰা 40 আৰু x minus 8 পূৰণ কৰিলে কিমান হ'ব 40 into x 40x minus 8 4 গুণ 32 320 হ'ব পালা বুজি এতিয়া কি কৰিম আমি এতিয়া 39x minus 40 হ'ব এটো ইফালে লেফট সাইডে লৈ আহিছো ইজ ইকুৱেল টু minus 320 এতিয়া চোৱাচোন 40 পৰা 39 গলে কিমান হ'ব x হ'ব অৰ্থাৎ minus x is equal to কিমান হ'ব minus 320 অৰ্থাৎ implies x is equal to কি হ'ব 320 হ'ব অৰ্থাৎ মানুহজনে কিমান টকা লৈ গৈছিল বজাৰত x টকা লৈ গৈছিল সো আৰু এটা লাইন লিখি দিয়া হিকত কি লিখি দিম আমি হিকৰ লাইনটো এতেকে মানুহজনৰ হাতত মানুহজনৰ হাতত 320 টকা আছিল পইচা বুজি এইটো হল এতিয়া আমি চাম তোমাৰ 80 নম্বৰ কোৱেশ্চনটো 80 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে চোৱা এনে এটা ভগ্নাংশ উলিওৱা যত হৰ লবতকৈ 4 বেছি হয় যদিহে লবৰ লগত 6 যোগ আৰু হৰৰ পৰা 6 বিয়োগ কৰা হয় তেন্তে ভগ্নাংশটো 11/3 হয় এতিয়া প্ৰথমতে আমি কি কৰিম ইয়াৰ লবটো ধৰি লম কাৰণ আমাৰ কোৱেশ্চনটোত কি দিয়া আছে হৰটো কি হয় লবতকৈ 4 বেছি হয় আমি যদি লবটো যদি x বুলি ধৰি লও তেতিয়া হলে হৰটো কি পাম x + 4 পাম বুজি পাইছা তেনেকুৱাকৈ আমি কৰিব লাগিব এতিয়া চাবা সো 18 সলিউশন ধৰা হল ভগ্নাংশটোৰ কি আমি লব ধৰি লম লব is equal to x এতেকে ভগ্নাংশটো হ'ব কি হ'ব x by x plus 4 পালা বুজি এটা প্ৰশ্ন মতে according to question কি কৰিছে চোৱা লবৰ লগত ইয়াতে 6 যোগ কৰিছে লব মানে হৈছে x x plus 6 আৰু হৰৰ লগত কি কৰিছে ভগ্নাংশটোৰ হৰৰ পৰা কি কৰিছে 6 বিয়োগ কৰিছে পাইছা বুজি সো 6 বিয়োগ কৰিলে কি হ'ব x + 4 তাৰ পিছত -6 হ'ব তাৰ পিছত ভগ্নাংশটো আমি কি পালো 11/3 পালো 11/3 এতিয়া চোৱা implies এতিয়া এটো ডাইৰেক্টলি বজ্ৰপূৰণো কৰিব পাৰা তাৰ আগতে এটো ভাঙি ল অলমান x + 6 এতিয়া চোৱা এটো যদি ভাঙি দিও ব্ৰেকেটটো উঠাই দিও তলখিনি এইখিনি যদি আমি ব্ৰেকেটটো উঠাই দিও কি হ'ব ইয়াতে এটো +4 আছে ইয়াত -6 আছে অৰ্থাৎ x - 2 হ'ব পালা বুজি সো আমি ডাইৰেক্টলি x - 2 লিখি দিম ইয়াত x - 2 is equal to 11/3 এতিয়া বজ্ৰপূৰণ কৰি দিও 11 into x কি হ'ব 11x হ'ব 11 * 2 = 22 ঠিক তেনেকৈ 3 ৰে পূৰণ কৰা 3 into x 3x plus 3 6 গুণ 18 পালা বুজি এতিয়া 11x তাৰপিছত 3 টো এইফালে লৈ আহা লেফট হ্যান্ড সাইডত সো -3x ঠিক তেনেকৈ প্লাস 11 -22 টো সেইফালে লৈ গলে +22 হ'ব 11 পৰা 3 গলে কিমান হ'ব 11 পৰা 3 গলে হ'ব 8 8x is equal to আৰু এইখিনি যোগ কৰিলে কিমান হ'ব 40 এতিয়া implies x is equal to 8 ৰে হৰণ কৰিলে কিমান হ'ব 5 হ'ব x ৰ মান আমি 5 পালো সো therefore নিৰ্ণয় ভগ্নাংশটো কি হ'ব ইয়াতে নিৰ্ণয় ভগ্নাংশটো হ'ব
এইটো হ'ব তোমাৰ 5 বাই হৰটো তোমাৰ কি আছিলে x আছিলে সৰি লবটো x আছিলে হৰটো আছিলে x + 4 অৰ্থাৎ 5 + 4 কি হ'ব 9 হ'ব অৰ্থাৎ আমাৰ ভগ্নাংশটো এইটোৱে আছিলে এইখিনি আমাক কৰিব দিছিলে এতিয়া আমি চাম 19 নম্বৰ কুৱেশ্যনটো 19 নম্বৰ কুৱেশ্যনটো সেম একে ইয়াত কি দিছে এটা পৰিমেয় সংখ্যাৰ হৰ লবতকৈ 5 বেছি যদি লবটো 1 আৰু হৰটো 3 কমাই দিয়া হয় তেন্তে নতুন পৰিমেয় সংখ্যাটো 1/4 হয় পৰিমেয় সংখ্যাটো উলিওৱা এতিয়া পৰিমেয় সংখ্যা আমাক উলিয়াব দিছে আমি পৰিমেয় সংখ্যাটো ধৰি ল'ব পাৰিম পাইছা বুজি ইয়াতো আমি কি কৰিম চোৱা আমাক দিয়া আছে পৰিমেয় সংখ্যাটোৰ হৰ লবতকৈ 5 বেছি আমি লবটো ধৰি ল'লে হৰটো পাই যাম আগৰটো নিচিনা সেম সো 19 সলিউশনটো চাবা 19 সলিউশন কি হ'ব চোৱা ইয়াত ধৰা হল লেট ভগ্নাংশ বা পৰিমেয় সংখ্যাটোৰ একে কথা মই পৰিমেয় সংখ্যা লিখি দিছোঁ বাৰু পৰিমেয় সংখ্যাটোৰ লব কিমান x এতেকে পৰিমেয় সংখ্যাটো এটো কি হ'ব লবটো তোমাৰ x হল আৰু হৰটো কি দিছে লবতকৈ 5 বেছি অৰ্থাৎ লবৰ লগত আমি 5 প্লাস কৰিম বুজি পাইছা x + 5 হ'ব অৰ্থাৎ পৰিমেয় সংখ্যাটো এইটো হ'ব x/x + 5 এতিয়া প্ৰশ্ন মতে according to question কি দিয়া আছে আমি যদি কি কৰো পৰিমেয় সংখ্যাটোৰ লবৰ পৰা 1 কমাই দিও আৰু হৰৰ পৰা 3 কমাই দিও লবৰ পৰা 1 কমাই দিয়া মানে x ৰ পৰা 1 মাইনাস কৰা আৰু হৰৰ পৰা 3 কমাই দিয়া মানে x + 5 ৰ পৰা 3 মাইনাস কৰা পাইছা বুজি তেতিয়ালে আমি কিমান পাও 1/4 পাও 1/4 পাও এতিয়া সোৱা ইয়াত আমি কি কৰিম প্ৰথমতে এটা লাইন লিখিলো বাৰু x - 1 তাৰছত x প্লাস ইয়াতে কি আছিল এটো 5 - 3 আছিল তো 5 ৰ পৰা 3 গলে কিমান হ'ব 5 ৰ পৰা 3 গলে 2 হ'ব অৰ্থাৎ এইটো হ'ব তোমাৰ x + 2 x + 2 = 1/4 এতিয়া এটো বজ্ৰপূৰণ কৰি দিও বজ্ৰপূৰণ কৰিলে কি হ'ব 4 * x 4x তাৰছত 1 * 4 কি হ'ব 4 = ঠিক তেনেকৈ এটো হ'ব x + 2 implies 4x ৰ পৰা x গলে কিমান হ'ব 3x হ'ব so 4x - x কৰিলো এটো ৰাইট হ্যান্ড সাইডৰ পৰা লেফট হ্যান্ড সাইডত আনিছো ঠিক তেনেকৈ 2 - 4 টো ইফালে লৈ গলে +4 হ'ব so 4x ৰ পৰা x গলে 3x = sideways হয় implies x = 3 ৰে 6 হৰণ কৰিলে কিমান হ'ব 2 হ'ব therefore এটাকে পৰিমেয় সংখ্যাটো কি হ'ব আমাৰ পৰিমেয় সংখ্যাটো নিৰ্ণয় পৰিমেয় সংখ্যাটো কি হ'ব আমাৰ লবটো হ'ব 2 হৰটো কি হ'ব 2 ৰ লগত 5 যোগ কৰিলে 7 হ'ব অৰ্থাৎ 2/7 হ'ব এইখিনিয়ে এতিয়া আমি কোৱেশ্চন নম্বৰ 22 আলোচনা কৰিম দিয়া আছে মাক ৰোহনতকৈ 25 বছৰ ডাঙৰ অৰ্থাৎ ৰোহনৰ মাক ৰোহনতকৈ 25 বছৰ ডাঙৰ 8 বছৰ পাছত ৰোহনৰ মাকৰ বয়সৰ অনুপাত 4:9 দুয়োৰে বৰ্তমান বয়স উলিওৱা 8 বছৰ পিছত ৰোহন আৰু মাকৰ বয়সৰ অনুপাত কিমান হ'ব 4:9 হ'ব এতিয়া আমাক কি কৰিব দিছে ৰোহন আৰু মাকৰ বৰ্তমান বয়স উলিয়াব দিছে এতিয়া চোৱা 20 সলিউশন আমি প্ৰথমতে কি কৰিম ৰোহনৰ বয়স ধৰি লম ধৰা হল ৰোহনৰ আমি বৰ্তমান বয়স ধৰিম ৰোহনৰ বৰ্তমান বয়স কিমান বৰ্তমান বয়স এটো হ'ব তোমাৰ x বছৰ এতিয়া ৰোহনৰ যদি x বছৰ হয় তেতিয়ালে ৰোহনৰ মাকৰ কিমান হ'ব ৰোহনৰ মাকৰ বৰ্তমান বয়স কিমান হ'ব x + 25 হ'ব x ৰ লগত 25 যোগ কৰিলে x + 25 বছৰ হ'ব কাৰণ ৰোহনৰ মাক ৰোহনতকৈ 25 বছৰ ডাঙৰ এতিয়া প্ৰশ্ন মতে কি কৈছে according to question 8 বছৰ পিছত ৰোহনৰ বয়স কিমান হ'ব
এতিয়া যদি x হয় তেতিয়াহ'লে 8 বছৰ পিছত হ'ব ৰোহনৰ বয়স x + 8 ঠিক তেনেকৈ 8 বছৰ পিছত ৰোহনৰ মাকৰ বৰ্তমান বয়স এতিয়া আছে x + 25 8 বছৰ পিছত কিমান হ'ব x + 25 + 8 হ'ব অৰ্থাৎ 25 ৰ লগত 8 যোগ কৰিলে কিমান হ'ব x + 33 হ'ব পাইছা বুজি এইটো 8 বছৰ পিছত এতিয়া এই যেটো 8 বছৰ পিছত আছে এইখিনি আৰু এইখিনিৰ অনুপাত কিমান দিয়া আছে আমাক 4/9 অৰ্থাৎ 4:9 বুলি দিয়া আছে এতিয়া আমাৰ যেটো সমীকৰণ হ'ব এটো কেনেকুৱা হ'ব according to question আমাৰ x + 8 হ'ব ৰোহনৰ 8 বছৰ পিছত বয়স ঠিক তেনেকৈ মাকৰ বয়স কিমান হ'ব x + 25 + 8 ব্ৰেকেটটো ইয়াত হ'ব ব্ৰেকেটটো নিদিলেও হ'ব বাৰু ডাইৰেক্টলি তোমালোকে কৰিব পাৰিবা কোনো কথা নাই মই দি দিছো x + 25 + 8 এটো কি হ'ব 4/9 অৰ্থাৎ 4:9 পাইছা বুজি ইমপ্লাইজ এতিয়া এইখিনি কি হ'ব x + 8 আৰু x প্লাস তলত কি হ'ব 33 হ'ব = 4/9 এতিয়া এইখিনি যদি আমি কি কৰো বজ্ৰ পূৰণ কৰো তেতিয়াহলে কি হ'ব 9x + 8 9 কিমান 72 = 4 * x 4x + 4 * 33 পূৰণ কৰিলে কিমান হ'ব 3 4 * 12 2 7 = 1 3 4 * 12 1 13 132 হ'ব এতিয়া ডাইৰেক্টলি তোমালোকে 9x আছে তাৰপিছত ইফালে 4x টো তোমাৰ ৰাইট হ্যান্ড সাইডত আছে লেফট হ্যান্ড সাইডত লৈ আহা -4x হ'ব ঠিক তেনেকে 132 - 72 টো লেফট হ্যান্ড সাইডত আছে ৰাইট হ্যান্ড সাইডত আহিলে -72 হ'ব ইমপ্লাইজ সো 9 পৰা 4 গলে কিমান হ'ব 5x = 132 পৰা 72 বিয়োগ কৰা 0 তাৰপিছত 13 পৰা 7 গলে কিমান হ'ব 60 হ'ব অৰ্থাৎ x = 5ৰে 60 হৰণ কৰিলে কিমান বাৰ যাব 12 বাৰ যাব অৰ্থাৎ আমি কি পালো ৰোহনৰ বৰ্তমান বয়স পাই গলো এতেকে ৰোহনৰ বৰ্তমান বয়স কিমান হ'ব = 12 বছৰ ৰোহনৰ যদি 12 বছৰ হয় তেতিয়াহলে আৰু ৰোহনৰ মাকৰ বৰ্তমান বয়স কিমান হ'ব 12 ৰ লগত তোমালোকে 25 যোগ কৰা 12 আৰু 12 + 25 যোগ কৰিলে কিমান হ'ব 5 2 7 2 1 3 37 হ'ব অৰ্থাৎ ৰোহনৰ মাকৰ বৰ্তমান বয়স কিমান হ'ব 37 বছৰ পাইছা বুজি এইটো আছিল ইয়াৰ সলিউশনটো এতিয়া আমি চাম কোৱেশ্চন নম্বৰ 21 টো দিয়া আছে চোৱা মনদীপে এখন গাড়ী 8% লাভত ৰক্তিমক বিক্ৰী কৰিলে কি কৈছে মনদীপে ৰক্তিমক বিক্ৰী কৰিছে 8% লাভত ৰক্তিমে কি কৰিছে গাড়ীখনত 54000 টকা দি মেৰামতি কৰিলে এতিয়া যিখিনি দামত বিক্ৰী কৰিলে মনদীপে ৰক্তিমে তাত কি কৰিছে 54000 টকা দি বিনা আৰু ভাল কৰিছে তাৰ পিছত তেওঁৰ নিপেনক কিমানত বিক্ৰী কৰিছে তোমাৰ নিপেনত বিক্ৰী কৰিছে 1,13,400 টকাত একো লাভ লোকসান নোহোৱাকৈ বিক্ৰী কৰিলে অৰ্থাৎ ৰক্তিমে ভাল কৰি পিনে অৰ্থাৎ যিমান দামত কিনিছিলে তাত 54000 টকা দি পিনে ভাল কৰিছে ভাল কৰাৰ পিছত একো লাভ নোহোৱাকৈ কি কৰিছে 1,13,400 টকাত বিক্ৰী কৰিছে বুজি পাইছা এতিয়া মনদীপে গাড়ীখন কিমান দামত কিনিছিল কৰিছে এতিয়া এইটো আমি কি কৰিব লাগিব আমি ধৰি লম যে মনদীপে গাড়ীখন x টকাত কিনিছিলে চোৱা এটো কেনেকৈ কৰিব লাগিব 21 সলিউশন ধৰা হল আমি ধৰি লম মনদীপে গাড়ীখন কিনিছিল কিমানত x টকাত এতিয়া বিক্ৰী কৰিছে কিমানত এতেকে বিক্ৰী কৰিছে মনদীপে বিক্ৰী কৰিছে কিমানত এটো চাই লও আমি বিক্ৰী কৰিছে 8% লাভত বুজি পাইছা 8% লাভত মানে চোৱা x ৰ 8% x টো থাকিবই x + x ৰ 8%
8% লাভত বিক্ৰী কৰিছে অৰ্থাৎ এইখিনি ক্যালকুলেশন কৰা x প্লাস 8% এইটো যদি পার্সেন্টটো উঠাই দাও তেতিয়ালে কি হ'ব 8/100 হৈ যাব এতিয়া এইখিনি এলসিএম উলিয়াই লোৱা ইয়াৰ এলসিএম হ'ব 100 তাৰ পিছত এইটো হ'ব ওপৰত 100x প্লাস 8x হ'ব অৰ্থাৎ 108x/100 পাইছা বুজি এইখিনি তোমালোকে কি কৰিব পাৰা সৰু কৰিব পাৰিবা তোমালোকে এটো কাটি পিনে সৰু কৰিব পাৰিবা নতুবা এনেকৈ থলেও কোনো কথা নাই মই এটো তোমালোকক কেনসেল আউট কৰি পিনে সৰু কৰি দিও এতিয়া চোৱা 4 ৰে যদি আমি হৰণ কৰো 100 কেইবাৰ যাব 25 বাৰ যাব 25 বাৰ যাব 4 ৰে 100 আকৌ হৰণ যাব 4 দুগুণ 8 2 ৰে 28 যাব 7 4 গুণ 28 অৰ্থাৎ 27x/25 ইমানত বিক্ৰী কৰিছে বুজি পাইছা 8% লাভ দি পিনে এইখিনি হ'ব বিক্ৰী কৰাটো এতিয়া according to question প্ৰশ্ন মতে 27x/25 প্লাস এতিয়া চোৱা ৰক্তিমে কি কৰিছে ইয়াত ইমান দামত কিনি পিনে ৰক্তিমে এইখিনি দামত কিনিছে কিনি পিনে ইয়াৰ লগত কি কৰিছে আৰু 54000 টকা দি পিনে ভাল কৰিছে 54000 এৰে ভাল কৰিছে ভাল কৰি পিনে কিমানত বেচিছে 1,13,400 টকাত বিক্ৰী কৰিছে এতিয়া এইখিনি যদি ক্যালকুলেশন কৰা তেতিয়ালে ইয়াৰ পৰা আমি x ৰ মান পাই যাম পাইছা বুজি এতিয়া ইয়াতে কি কৰা তোমালোকে এলসিএম লোৱা এলসিএম কিমান হ'ব 25 হ'ব 25 হল ওপৰত তোমাৰ 27x তে থাকিব প্লাস ইয়াত কি হ'ব 54 ৰ লগত 54000 ৰ লগত 25 পূৰণ হ'ব ইজ ইকুৱেল টু এইখিনি হ'ব 1,13,400 পাইছা বুজি এতিয়া বজ্ৰ পূৰণ কৰিলে কি হ'ব 27x প্লাস তোমালোকে ডাইৰেক্টলি কৰিব পাৰিবা কিন্তু মই তোমালোকে বুজি নোপোৱা বুলি ধৰি লৈছো তোমালোকে সকলোৰ বাবে চাব লাগিব যিখিনি অলপ ভালদৰে গণিত পাৰা সেইখিনি তো ডাইৰেক্টলি কৰিব পাৰিবা তে 54000 * 25 টো একেবাৰে তোমালোকে 1,13,000 ৰ লগত মাইনাস কৰি দিব পাৰিবা কিন্তু মই তোমালোকে বুজি পোৱাৰ বাবে এইখিনি কৰি দিয়া নাই এতিয়া চোৱা 25 আৰু 1,13,000 পূৰণ হ'ব এবাৰ 113,400 * 25 এতিয়া implies 27x is equal to এইখিনি তোমালোকে কি কৰা বিয়োগ কৰা 1,13,400 * 25 minus কি হ'ব 54000 * 25 এতিয়া ইয়াৰ নেক্সট স্টেপত কি হ'ব তোমাৰ চোৱা implies 27x is equal to 25 টো কমন লব পাৰিবা কমন লৈ পিনে বিয়োগ কৰিলে বেছি সহজ হৈ যাব সো 25 টো যদি কমন লও ভিতৰত থাকিব 1,13,400 minus 54000 এতিয়া এইখিনি বিয়োগ কৰা তোমালোকে 27x is equal to 25 into এইখিনি বিয়োগ কৰিলে কিমান পাবা 1,08,000 পাবা পাইছা বুজি এতিয়া ইয়াৰ নেক্সট স্টেপ টু কি হ'ব implies 27 টো ইয়াত হৰণ হৈ যাব অৰ্থাৎ x is equal to 27 টো হৰণ হৈ গল সো 25 into 1,08,000 আছে 108,000 এতিয়া 27 আৰু 4 পূৰণ কৰিলে কিমান হ'ব তোমালোকে আগতে এই মাত্ৰ ওপৰত কৰি আহিছিলা ইয়াতে কৰিছা যে 27 ৰ লগত 4 পূৰণ কৰিলে কিমান হয় পাইছা বুজি সো ইয়াত 4 বাৰ যাব অৰ্থাৎ 4000 বাৰ যাব 27 ৰ লগত 4 পূৰণ কৰিলে যদি 108 হয় তেতিয়ালে 1,08,000 আছে অৰ্থাৎ তিনিটা শূন্য লাগি যাব অৰ্থাৎ 25 into 4000 পাইছা বুজি implies x is equal to 25 ৰ লগত 4 পূৰণ কৰিলে কিমান হ'ব 100 তাৰ পিছত ইয়াত তিনিটা শূন্য লগাই দিয়া অৰ্থাৎ আমি x ৰ মান 1,00,000 পাই গলো ইয়াৰ অৰ্থ আমি x টো কি ধৰিছিলো মনদীপে গাড়ীখন কিমানত কিনিছিল হেতু ধৰিছিলো অৰ্থাৎ মনদীপে গাড়ীখন 1,00,000 টকাত কিনিছিলে কিনি পিনে তাৰ 8% ত লাভত বিকিছে এটা সেইখিনি আৰু মই উলিয়াই নাথাকো কাৰণ কি প্ৰশ্নটোত এইটোৱে সুধিছে therefore মনদীপে এইখত লাইনটো লিখি দিয়া মনদীপে গাড়ীখন 1,00,000 টকাত কিনিছিলে
1 লাখত কিমান থাকে 5টা শূন্য থাকে 1 লাখ টকাত কিনিছিল পাইছা বুজি সো ইয়াৰে সলিউশনটো এইখিনি এতিয়া আমি চাম 22 নম্বৰ কোৱেশ্চন 22 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে সোৱা বিদ্যালয় সপ্তাহত এখন বিদ্যালয়ৰ মুঠ ছাত্ৰৰ 1/5 100 মিটাৰ দৌৰ অৰ্থাৎ যিমান ছাত্ৰ আছিল সেই ছাত্ৰৰ 5 ভাগৰ 1 অংশই অৰ্থাৎ 1/5 অংশই কি কৰিছে দৌৰত আৰু 1/3 অংশই 1/3 200 মিটাৰ দৌৰত অংশগ্ৰহণ কৰিছে তাৰ পিছত আৰু দিয়া আছে 200 মিটাৰ আৰু 100 মিটাৰ দৌৰত অংশগ্ৰহণ কৰা ছাত্ৰৰ পাৰ্থক্যৰ দুগুণৰ সমান ছাত্ৰই 4 * 100 অৰ্থাৎ 400 মিটাৰ দৌৰত অংশগ্ৰহণ কৰিছে বাকি থকা 15 জন ছাত্ৰই খেল উপভোগ কৰিছে খেলপথাৰখনত মুঠ কিমান ছাত্ৰ আছে এতিয়া এইটো চাবা এইটো যদি তোমালোকে অলপ বুজিবলৈ ট্ৰাই কৰিছা তেতিয়াহলে ইজি পাবা আৰু যদি বুজি পোৱা নাই মই বুজাই দি আছো চোৱা 22 সলিউশন প্ৰথমতে আমি ধৰি লম যে খেলপথাৰখনত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কিমান আছিল সৰি ছাত্ৰ-ছাত্ৰী বুলি দিয়া নাই ছাত্ৰ বুলি দিয়া আছে সো ছাত্ৰৰ সংখ্যা কিমান আছে x আছে বুলি ধৰি লম ধৰা হল লেট খেলপথাৰখনত মুঠ ছাত্ৰৰ সংখ্যা মুঠ ছাত্ৰ কিমান আছে তোমাৰ মুঠ ছাত্ৰৰ সংখ্যা = x according to question প্ৰশ্ন মতে কি হ'ব হে x ৰ কি কৰিছে 1/5 অংশ কি কৰিছে 1/5 অংশই এটো আছে 100 মিটাৰ দৌৰত অংশগ্ৰহণ কৰিছে 100 মিটাৰ বুজি পাইছা প্লাস x ৰ তোমাৰ 1/3 অংশই 200 মিটাৰ দৌৰত অংশগ্ৰহণ কৰিছে এইখিনি হ'ব তোমাৰ 200 মিটাৰত পাইছা বুজি তাৰ পিছত কি কৰিছে যিমানখিনিয়ে তোমাৰ 200 মিটাৰত অংশগ্ৰহণ কৰিছিল আৰু 100 মিটাৰত অংশগ্ৰহণ কৰিছিল সেইখিনি ছাত্ৰৰ পাৰ্থক্যৰ দুগুণৰ সমান ছাত্ৰই কি কৰিছে 400 মিটাৰত অংশগ্ৰহণ কৰিছে 4 * 100 দিয়া আছে অৰ্থাৎ 400 মিটাৰ দৌৰত অংশগ্ৰহণ কৰিছে অৰ্থাৎ কি আছে ইয়াতে 200 মিটাৰত অংশগ্ৰহণ কৰিছিল x * 1/3 ছাত্ৰই ঠিক আছে তাৰ পিছত 100 মিটাৰত অংশগ্ৰহণ কৰিছিল তোমাৰ x * 1/5 অংশই এতে ইহতৰ পাৰ্থক্য কৰি দিয়া পাৰ্থক্য মানে কি বিয়োগফল অৰ্থাৎ এইটোৰ পৰা এইটো বিয়োগ কৰা বিয়োগ কৰিলে তাৰ দুগুণ কৰা বিয়োগ কৰি পিনে যিখিনি পাবা তাৰ দুগুণৰ সমান ছাত্ৰই কি কৰিছে 400 মিটাৰত অংশগ্ৰহণ কৰিছে সো আমি কেনেকৈ লিখিব লাগিব আমি লিখিব লাগিব এটা চোৱা x * 1/3 মানে x/3 ডাইৰেক্টলি লিখিলো এটো মাইনাস x * 1/5 মানে x/5 এটা 200 মিটাৰ আৰু কি কৰিলো মই এই 200 মিটাৰ আৰু 100 মিটাৰ এটো পাৰ্থক্য ইয়াৰ দুগুণৰ সমান ছাত্ৰ কি কৰিছে 400 মিটাৰত অংশগ্ৰহণ কৰিছে অৰ্থাৎ ইয়াৰ লগত 2 পূৰণ কৰা পালা বুজি এতিয়া আৰু বাকি থকা ছাত্ৰ কি কৰিছে 15 জন ছাত্ৰ খেল উপভোগ কৰিছে অৰ্থাৎ +15 = x x মানে হৈছে খেল পথাৰত থকা মুঠ ছাত্ৰৰ সংখ্যা এই x ৰ পৰা 1/5 অংশই 100 মিটাৰ 1/3 অংশই 200 মিটাৰ তাৰ পিছত x/3 - x/5 অৰ্থাৎ যিখিনিয়ে তোমাৰ 200 মিটাৰত অংশগ্ৰহণ কৰিছিল তাৰ পৰা 100 মিটাৰত অংশগ্ৰহণ কৰাখিনি বিয়োগ কৰি পিনে 2 পূৰণ কৰি দিলে যিমান হয় সিমানখিনি ছাত্ৰ +15 এইখিনি গোটেইখিনি যোগ কৰিলে কিমান পাম আমি গোটেইখিনি যোগ কৰিলে আমি পাম x পাম x মানে হৈছে খেলপথাৰখনত থকা মুঠ ছাত্ৰৰ সংখ্যা এতিয়া এইখিনি তোমালোকে কৰিলে ইয়াৰ এনসাৰটো পাই যাবা এটো হ'ব তোমাৰ x/5 + x/3 এইখিনি ভাঙি দিয়া ব্ৰেকেটটো ভাঙি দিলে কি হ'ব 2x/3 - 2x/5 = x2 তোমাৰ ৰাইট হ্যান্ড সাইডতে আছে লেফট হ্যান্ড সাইডৰ পৰা +15 এইফালে লৈ যাম -15 হৈ যাব পাইছা বুজি আৰু তোমালোকে ইচ্ছা কৰিলে x2 লৈ আহিব পাৰিবা এইফালে ঠিক আছে বাৰু মই x2 লৈ আহো এইফালে x2 যদি এইফালে লৈ আহো কি হৈ যাব -x তাৰপিছত = 15 হৈ যাব বুজি পাইছা এতিয়া কি কৰা এলচিএম উলিওৱা 5 আৰু 3 ৰ এলচিএম উলিয়ালে কিমান হ'ব 15 হ'ব পাইছা বুজি
এতিয়া 5ৰে 15 হৰণ কৰিলে 3 বাৰ যাব সো 3x প্লাস 3ৰে 15 কিমান যাব 5 সো 5 into x 5x প্লাস 3ৰে 15 কেইবাৰ যাব 5 5 দুগুণ 10 10x মাইনাস 5ৰে 15 3 বাৰ যাব 3 দুগুণ 6 6x মাইনাস 1ৰে 15 হৰণ কৰিলে কিমান যাব 15 বাৰ সো 15x হ'ব এটো is equal to 15 পালা বুজি implies এতিয়া এইখিনি কি কৰা যোগ কৰা এইখিনি যোগ কৰিলে কিমান হ'ব চোৱা প্লাস কেইটা আগতে যোগ কৰা এইখিনি যোগ কৰিলে হ'ব তোমাৰ 10 3 13 13 বছৰ 18 18 হ'ব মাইনাস আৰু এফালে 15 6 কিমান 15 6 হ'ব 21 18 পৰা 21 বিয়োগ কৰা পাইছা বুজি অৰ্থাৎ এইখিনি কৰিলে পাম আমি একেবাৰে আমি লিখি দিব পাৰিম -3x পাম কাৰণ এটো -21 হৈছিলে আৰু এফালে +18 হৈছিলে -3x by 15 is equal to 15 হ'ব আৰু এই 15 টো -15 হ'ব ইয়াত +15 থাকি গল ইয়াত -15 হ'ব -15 কাৰণটো বুজি পাইছা আমি কি কৰিছিলো লেফট হ্যান্ড সাইডৰ পৰা ৰাইট হ্যান্ড সাইডলৈ লৈ গৈছিলো -15 এতিয়া বজ্ৰপূৰণ কৰি দিয়া বজ্ৰপূৰণ কৰিলে কি হ'ব চোৱা is equal to -15 বজ্ৰপূৰণ কৰিলে -3x is equal to 15 পূৰণ কৰিলে কিমান হ'ব -225 এতিয়া মাইনাস মাইনাস ক্যান্সেল গল x is equal to 3 ৰে হৰণ কৰা 225 3 7 গুণ কিমান 21 1 ৰব 15 হ'ব 3 5 গুণ 15 অৰ্থাৎ খেলপথাৰখনত 70 জন ছাত্ৰ আছিল therefore খেলপথাৰখনত মুঠ ছাত্ৰৰ সংখ্যা কিমান 75 জন এইটোৱে আমাক ইয়াত কৰিব দিছিলে আশা কৰোঁ তোমালোকে ভালদৰে বুজি পাইছা এইটো ভিডিঅ তোমাৰ এক্সাৰসাইজ 2.22 হে গল তোমাৰ ইয়াৰ পিছৰ এটা ভিডিঅত আমি কি কৰিম ইয়াতে কেইটামান এমসিকিউ দিয়া আছে মাল্টিপল চয়েস কোৱেশ্চন হেগেটা আমি আলোচনা কৰিম সো যদি ভিডিঅটো ভাল লাগিছে লাইক কমেন্ট শেয়াৰ এন্ড সাবস্ক্ৰাইব কৰি দিবা থ্যাংক ইউ থ্যাঙ্কস ফৰ ওয়াচিং